নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই স্বাগতম জনাইছো। মই হেমচন্দ্ৰ দত্ত সম্পত্তি মই কানেক্ট হৈছো ডিব্ৰুগড়ৰ পৰা। প্ৰিয় সতীৰ্থসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে অনলাইন নৈশ বিদ্যালয় হেমছ একাডেমীৰ উদ্যোগত আমি কালিৰ পৰা 7 দিনীয়া কাৰ্যসূচীৰে এক পজিটিভিটি উইক আৰম্ভ কৰিছো। অতি আনন্দৰ কথা যে কালি হৈ যোৱা যিটো সেশন তাত আমাক সহযোগ কৰিছিল অসমৰ এজন আগশাৰীৰ বুদ্ধিজীৱী লেখক সাহিত্যিক সঞ্জিত কুমাৰ বৰদলৈ ডাঙৰীয়া, আৰু আজি আমাৰ মাজত আছে কানেক্ট হৈছে অসমৰ আন এগৰাকী আগশাৰীৰ সমালোচক, সাহিত্য সমালোচক, বুদ্ধিজীৱী, চিন্তাবিদ, মোৰ পৰম বান্ধৱ অৰিন্দম বৰকটকী ডাঙৰীয়া। মই আনুষ্ঠানিকতাৰ খাতিৰত প্ৰথমতে মই স্ক্ৰীনখন শ্বেয়াৰ কৰি লওঁ আৰু আজি যিখন কাৰ্যসূচী সেই কাৰ্যসূচীখন মই ৰাজহুৱা কৰি লওঁ। দ্বিতীয় দিনৰ কাৰ্যসূচী গীত পৰিৱেশন উপাসনা শৰ্মা, বিশিষ্ট অতিথিৰ চিনাকি পৰ্ব, বিশিষ্ট অতিথিৰ ভাষণ অৰিন্দম বৰকটকী, বেছিক হোপোনোপোনোৰ এক চমু সেশন এইটো মই কণ্ডাক্ট কৰিম, সমজুৱাৰ একাষাৰ থাকিব আৰু শলাগৰ শৰাই থাকিব। এইখিনিতে মই এটা কথা কৈ লওঁ আপোনালোকক, অৰিন্দম বৰকটকীদেৱৰ ভাষণৰ ঠিক পিছতে ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ নাগৰিক আমাৰ মাজত উপস্থিত আছে, মই নামটো এতিয়া উল্লেখ নকৰোঁ, তেখেতেও আমাক দুআষাৰ ক'ব। এতিয়া মই আহ্বান জনাম নৈশ বিদ্যালয় হেমছ একাডেমীৰ এডভান্স হোপোনোপোনোৰ ষ্টুডেণ্ট উপাসনা শৰ্মাক এটা গীত পৰিৱেশন কৰিবৰ কাৰণে। উপাসনা। হয় স্যাৰ, মই যিটো গীত পৰিৱেশন কৰিবলৈ ওলাইছো সেইটো দুৰ্গা বন্দনা বুলিও ক'ব পাৰি। দুৰ্গা দেৱীৰ যিটো কাত্যায়নী ৰূপ আছে সেই ৰূপটোৰ বৰ্ণনা কৰা হৈছে গীতটোত। চেষ্টা কৰিছো, ভুল হলে ক্ষমা কৰিব। कात्यायनी महामागे, कात्यायनी महामागे, कराले विजये जये, विजये विजये जये। कात्यायनी महामागे, कराले विजये जये, शिखिपीक्षा ध्वजधरे, शिखिपीक्षा ध्वजधरे, नानाभरण भूषिते, कात्यायनी महामागे, कराले विजये जये, विजये विजये जये। पलकन लागी, पलकन लागी, मोरी गुया पलकन लागी, रैन धेरी महिषासुर प्रिय, महिषासुर प्रिय, नित्यं नानाभरण भूषिते, महिषासुर प्रिय, नित्यं नानाभरण भूषिते, गोखर
नमोस्तुते कात्यायनि महामाखे कराले विजये जय विजये विजये जय। থেংক ইউ উপাসনা, থেংক ইউ ছ' মাছ। প্ৰিয় সতীৰ্থসকল, যদি আপোনালোকে অনুমতি মোক দিয়ে, মই এটা ব্যক্তিগত কথা ইয়াত ক'ব খুজিছোঁ আপোনালোকক। উপাসনাৰ মাক মানে শেৱালী চক্ৰৱৰ্তী বাইদেউ, তেখেতে কালি কৈছে তেখেত মোৰ বহুত পুৰণা চিনাকি, মোৰ স্পকেন ইংলিছৰ তেখেত ষ্টুডেণ্ট আছিল। বাইদেৱে এটা খুব ইণ্টাৰেষ্টিং কথা মোক শ্বেয়াৰ কৰিলে, তো উপাসনাই হয়তো গম পোৱা নাই, উপাসনাক মই কৈ দিওঁ আৰু দেই। আমাৰ উপাসনাই বহুত আগৰৰ পৰা আচলতে সংগীত চৰ্চা কৰি আছিল। মাজতে কিবা এটা কথাৰ কাৰণে তেওঁ সংগীত চৰ্চা বন্ধ হৈ আছিল। এতিয়া বাইদেৱে মই আগত কোৱা মতে আমাৰ যিটো এডভান্স কোনো কোৰ্চ, সেইটো কৰাৰ পিছৰ পৰা উপাসনা বহুত সলনি হৈছে, আৰু এতিয়া উপাসনাই পুনৰ গান গাবলৈ আৰম্ভ কৰিছে। তেওঁ উপাসনাৰ মাকৰ এইটো মানে স্বীকাৰোক্তি মোৰ ভাল লাগিছে শুনি, যে এডভান্স কোনো যদি তোমাক ভিতৰৰ পৰা আকৌ এই মটিভেশ্যনটো আনিছে, বহুত ভাল কথা। প্ৰিয় সতীৰ্থসকল, এতিয়া আমি কাৰ্যসূচীলৈ ঘূৰি আহোঁ। এতিয়া আছে চিনাকি পৰ্ব বিশিষ্ট অতিথিৰ। তেখেতৰ নাম অৰিন্দম বৰকটকী, নামেই যাৰ পৰিচয়। তেখেতক নতুনকৈ চিনাকি কৰি দিয়াৰ অলপো প্ৰয়োজন নাই। আমাৰ সমবয়সৰ বন্ধুবৰ অৰিন্দম বৰকটকীয়ে তেখেতৰ পৰিশীলিত কলম, প্ৰজ্ঞা আৰু জীৱনবোধেৰে ইতিমধ্যে মোৰ দৰে বহুতৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ঐতিহ্যমণ্ডিত নগাঁৱৰ ADP কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক অৰিন্দম বৰকটকী এগৰাকী সফল সাহিত্য সমালোচক আৰু সম্পাদক। 2011 চনত অনুশীলন শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতে সাহিত্য একাডেমীৰ যুৱ বঁটা লাভ কৰে। অৰিন্দম বৰকটকীয়ে তেখেতৰ ব্যক্তিত্বত সদায় এক মিঠা সুবাস কঢ়িয়াই লৈ ফুৰে। মোৰ যদি স্মৃতিয়ে খেলিমেলি কৰা নাই, জ্যেষ্ঠ সাংবাদিক দিগন্ত ওজা ডাঙৰীয়াই ভালেমান বছৰৰ আগতে তেখেতৰ এটা লেখাত 3জন উদীয়মান সমালোচকৰ কথা উল্লেখ কৰিছিল। তাৰে প্ৰথম দুজন আছিল ক্ৰমে অৰিন্দম বৰকটকী আৰু মনোজ শৰ্মা। দুৰ্ভাগ্যক্ৰমে ওজা ডাঙৰীয়াই নাম উল্লেখ কৰা 3 নম্বৰজন উদীয়মান সমালোচক আছিলো এই অভাজন। পাছে মই হিলিং ইণ্ডাষ্ট্ৰীৰ প্ৰতি গভীৰ টান অনুভৱ কৰাত লেখা মেলাৰ পৃথিৱীখনৰ পৰা আঁতৰি আহিলো। হলেও আজিও মই অৰিন্দম বৰকটকীৰ লেখা সাগ্ৰহেৰে পঢ়ো। মই তেখেতৰ বিমুগ্ধ পাঠক। তেখেতক আজি হেমছ একাডেমীৰ উদ্যোগত আৰম্ভ হোৱা পজিটিভিটি উইকৰ 2য় দিনৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে পাই মই খুবেই গৰ্ব অনুভৱ কৰিছো, মই ধন্য মানিছো। প্ৰিয় সতীৰ্থসকল, যেতিয়া মই ফোনটো লগাইছো, একচুৱেলি মই এতিয়া আপুনি কৰি অলপ অসুবিধা পাইছো, কাৰণ মই অৰিন্দমক তুমি তামা কৰো, গতিকে মোৰ অলপ অসুবিধা হৈছে কথা ক'বৰ কাৰণে। তেখেত আপুনি এনেকুৱা কৈ আছো। অৰিন্দমক যেতিয়া মই ফোনটো লগালো, অৰিন্দমে একাষাৰে ক'লে, হ'ব হেমচন্দ্ৰ, হেমছ একাডেমী তোমাৰ বস্তু, মই ডেফিনেটলি মই সময় দিম। নাও দি মাইক অভাৰ টু অৰিন্দম বৰকটকী। নমস্কাৰ। হেমচন্দ্ৰ, মোৰ মাতটো শুনিবলৈ পাইছানে? একদম লাউড এণ্ড ক্লিয়াৰ। থেংক ইউ। আজিৰ এই হেমচন্দ্ৰ দত্ত, মোৰ বন্ধু হেমচন্দ্ৰ দত্তই যি সপ্তাহৰ যিটো সদৰ্থক ভাৱনা চিন্তাৰ যিটো সপ্তাহৰ আয়োজন কৰিছে, তাতো মোকো দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। হেমচন্দ্ৰই কালিৰ ভিডিঅ'টো মোলৈ প্ৰেৰণ কৰিছিল। মই সঞ্জিত বৰদলৈ কথাখিনি শুনি মই নিজে বৰ অনুপ্ৰাণিত হৈছো। মই নিজে তেনেকে আপোনালোকক অনুপ্ৰাণিত কৰাৰ যিটো যোগ্যতা, সেই যোগ্যতাটো মোৰ নাই। প্ৰথমতে মই হেমচন্দ্ৰক অভিনন্দন জনাইছো, কাৰণ আমি আটায়ে জানো যে আমাৰ আটাইতকৈ ডাঙৰ অসুখটো হৈছে মনৰ অসুখ। আৰু আৰম্ভণিতে এটা কথা কৈ দিওঁ যে এতিয়া 7:53 কৈছে। মই 5 পৰা 7 মিনিটৰ ভিতৰত মোৰ কথাখিনি শেষ কৰিম। গতিকে সেই কভিড কালত
হেমচন্দ্ৰ দত্তই নিজাববীয়াকে এটা দায়িত্ব লৈছিল আৰু সি বহুতৰ ক্ষেত্ৰত যে অনুপ্ৰেৰণামূলক ভূমিকা লৈছিল বিভিন্নজনে মোৰ আগত সেই কথাটো ব্যক্ত কৰিছিল। এনে এটা কাম আমাৰ বাবে খুব জৰুৰী হেমচন্দ্ৰই লৈছে, তাৰ বাবে তেওঁক আমাৰ ফালৰ পৰা ধন্যবাদ। প্ৰথম মই দুটামান কথা কম সদৰ্থক জীৱনৰ ওপৰত। আপোনালোকে দেখিছে এটা সময়ত মূলতঃ ইংলেণ্ডত ইংৰাজ লেখক ধৰক টেবুল স্মাইলছকে আদি কৰি বিভিন্নজনে লাইফষ্টাইলক লৈ বহুত গ্ৰন্থ লিখিছিলে আৰু সেই গ্ৰন্থবোৰ অতি জনপ্ৰিয় হৈছিলে। পৰৱৰ্তী সময়ত এতিয়া শেহতীয়াভাৱে সেই গ্ৰন্থবোৰ লিখা হৈছে, আটাইতকৈ বেছি লিখা হৈছে আপোনালোকে লক্ষ্য কৰিব জাপানৰ পৰা। আপোনালোকে ক'ৰ পৰা এই গ্ৰন্থবোৰ লিখা হৈছে, য'তেই যিটো ব্যস্ততা, য'তেই সেই ব্যস্ততাটো বেছি থাকে, তাতে আমি যিটো ষ্ট্ৰেছ বুলি কওঁ সেই চাপটো বেছি থাকে, আৰু য'তেই সেই চাপটো বেছি থাকে তাতেই কিছু সমস্যা বেছি থাকে। মই যিখিনি কথা ক'ম সেইখিনি মোৰ অনুভৱৰ কথাখিনিহে ক'ম, আপোনালোকে ভাবিব বা আমি এই বিষয়ত আলোচনা কৰিব পাৰিম। গতিকে প্ৰথমতে ক'লো যে এতিয়া আটাইতকৈ ডাঙৰ অসুখটো হৈছে মনৰ অসুখ। এতিয়া মনটোনো ক'ত থাকে? মন বুলি ক'লে আমাৰ আচলতে দুটা শব্দ মনলৈ আহে। এটা হৈছে মন, মোৰ মন অন্তৰত থকা মন, আৰু মোৰ মন যিটোক মই মগজুক বুজাওঁ। গতিকে আমি মন শব্দটোক আচলতে দুটা ভাগত ভগাব পাৰো। মনৰ এটা ভাগত আবেগ থাকে, আৰু আবেগত সদায় দুটা বস্তুৱে থাকে। এটা হৈছে সুখ দুখ, মানে আনন্দ হৰ্ষ বিষাদ, তেনেকে আমি ভগাব পাৰো। গতিকে মনত থাকে আবেগ, আৰু মনৰ আন এটা অংশ থাকে, সেই অংশত থাকে বুদ্ধি, আৰু সেই বুদ্ধিয়ে পৰৱৰ্তী সময়ত সৃষ্টি কৰে বিজ্ঞান, আৰু সেই বিজ্ঞানত থাকে যুক্তি। কিন্তু আমাৰ যিটো কথাৰ ওপৰত আটাইতকৈ কণ্ট্ৰল নাথাকে, আমাৰ কণ্ট্ৰল নথকা বস্তুটো হৈছে সেই আবেগটো। মনৰ যিটো বুদ্ধি বোলা বস্তু থাকে, যি বুদ্ধিয়ে যুক্তি জৰিয়তে বিজ্ঞানৰ জন্ম দিয়ে, সেই মনটো আমাৰ সমস্যাৰ কাৰণ নহয়। আৰু সেই মনটো আমাৰ কোনো কাৰণ নোহোৱা আনন্দৰো কাৰণ নহয়। গতিকে আমাৰ যিটো আবেগ থকা মন, য'ত সুখ দুখ থাকে, সেয়ে আমাৰ বহুত সমস্যাৰ সৃষ্টি কৰে। এতিয়া যিহেতু কভিড কালৰ পৰা গোটেই কথাবোৰ সৃষ্টি হৈছে বুলি কোৱা হৈছে, গতিকে মই এটা কথা আপোনালোকৰ আগত কভিড কালৰ আমি সকলোৱে কভিড কালত মাজেদি পাৰ হৈ আহিছো। আপোনালোকৰো মনত আছে, মোৰো মনত আছে যে কভিড কালত আমি সদায় এটা কথা ভাবিছিলো যে যেনে তেনে কভিডটো পাৰ হৈ যাওক, মই জীৱনটো সম্পূৰ্ণ বেলেগ ধৰণেৰে আৰম্ভ কৰিম, এটা নতুন ধৰণে আৰম্ভ কৰিম, কাৰণ মই এটা নতুন জীৱন পাম। কিন্তু কভিড কাল শেষ হৈ গ'ল, আমি নিজকে দিয়া সেই প্ৰতিশ্ৰুতি বা আশা আমি পাহৰিলো। কিন্তু সেই প্ৰতিশ্ৰুতি আশাটো আকৌ আমাৰ কেতিয়া আহে জানেনে? যেতিয়া আমি শ্মশানলৈ যাওঁ। শ্মশানৰ পৰা ওলাই অহাৰ সময়ত সকলো মানুহেই কোৱা কথা এটাই হয় যে নাই, জীৱনত আৰু একো নাই, জীৱনটো আচলতে একো নাই। কিন্তু সেই একো নাই বুলি কৈ আমি এঘন্টা পিছত বা আধা ঘন্টা পিছত বা 10 মিনিট পিছতে আমি সেই একো নাই মাজত সোমাই থাকো। আমি গতিকে ভাবো যে কথাবোৰ পজিটিভলি আৰম্ভ কৰিম, গতিকে আমি কথাবোৰ ভালকৈ আৰম্ভ কৰিম, জীৱনটোত আমি একো নাই। কিন্তু ক'ব নোৱাৰাকে পৰৱৰ্তী সময়ত আমি কি কৰো, সেই একে ব্যৱস্থাৰ কি হৈ অংশীদাৰ হৈ পৰো। এতিয়া কথাটো হৈছে কি, তাৰমানে অংশীদাৰ হৈ পৰাতেই আমাৰ সমস্যা নেকি? মোৰ মনলৈ প্ৰশ্নটো আহে। আপোনালোকে এটা কথা লক্ষ্য কৰিব, আমাৰ যিটো ভাৰতীয় দৰ্শন, সেই গোটেই দৰ্শনটো হৈছে ত্যাগৰ। তাৰ বিপৰীতে ইউৰোপৰ যিটো দৰ্শন, আপোনালোকে লক্ষ্য কৰিব, সেই দৰ্শনটো ঠিক ভোগৰ নহয়, কিন্তু ত্যাগ তেওঁলোকৰ মূল উদ্দেশ্য নহয়। যি পাম এই জীৱনতে পাম, সেই ধৰণৰ দৰ্শন এটা তেওঁলোকে গ্ৰহণ কৰিছে। গতিকে আমি যিটো ত্যাগৰ দৰ্শনৰ কথা কওঁ, ত্যাগ আচলতে কি? ত্যাগ এক ধৰণৰ ডিছকানেকশ্যন। কিন্তু আপোনালোকে চাওক, আপোনালোকক যেতিয়া প্ৰাণায়াম শিকায়, আপুনি এই পৃথিৱীখনত আছে, এই পৃথিৱীখনত মাটিৰ সংযোগৰ পৰা যদি আপুনি ডিছকানেক্টেড হৈ থাকে, সেই প্ৰাণায়ামৰ প্ৰক্ৰিয়াটোৱে আপোনাৰ ছাকচেছফুল নহয়। তাৰমানে আচলতে কি, মই ভাবো বা মই বুজো, আমি যদি এই পৃথিৱীখনত থাকো, এই পৃথিৱীখনত বাস কৰো, ডিছকানেক্টেড হৈ নহয়, কানেক্টেড হৈ আমি কামবোৰ কৰিব লাগিব। তাৰমানে
এই যে আমি শ্মশানৰ পৰা ওলাই আহোঁতে যে আমি ভাবো এই জীৱনত একো নাই, আচলতে সেইটো এটা স্পিৰিচুৱেল মনলৈ অহা কথা। সেই কথাটো যদিও সঁচা, আধ্যাত্মিক ভাৱে সঁচা, কিন্তু পাৰ্থিৱ জীৱনত সেই কথাটো সম্পূৰ্ণ সঁচাও নহয়, আৰু সেই কথাটো বৰ বেছি মানে এটা গ্ৰহণযোগ্য কথাও নহয়। গতিকে আমি সদায় কানেক্টেড হৈ থাকিবই লাগিব। এতিয়া যেতিয়া আমি কথাবোৰৰ সৈতে ধৰক কানেক্টেড হ'ম বা সংযুক্ত হ'ম, সংযুক্ত হোৱাৰ লগতে আমাৰ লগে লগে আমাৰ কিছুমান সমস্যা আহে। সমস্যাবোৰ হয় কি, আমি কথাবোৰৰ লগত মানে কিহৰ লগত কানেক্টেড হ'ম? যেনে ধৰক মই এখন কলেজৰ শিক্ষক। কলেজৰ শিক্ষক হিচাপে কোনোবা এজন যদি ছাত্ৰ ছাত্ৰীয়ে কয় যে অৰিন্দম বৰকটকীয়ে ভালকে নপঢ়ায়, তেনেহলে চাওক মোৰ মনটো বেয়া লাগিব। মই ধৰক ভালকে পঢ়াওঁ, মোক সকলোৱে প্ৰশংসা কৰি আছে, তাৰপিছত ধৰক 2 মাহৰ বাবে চৰকাৰে মোৰ দৰমহাটো বন্ধ কৰি দিলে, তেতিয়া মোৰ ভালটো নালাগিব। গতিকে এই পচিবিলিটি, সম্ভাৱনা, বেয়া লগাৰ যিটো সম্ভাৱনা, সেই সম্ভাৱনাটো কি হয়, আমি প্ৰতিটো মুহূৰ্ততে কঢ়িয়াই লৈ ফুৰো, আৰু সেই বেয়া লগাৰ যিটো সম্ভাৱনা, যিটো আচলতে জড়িত হৈ থাকে আমাৰ কিছু আশা বা আকাংক্ষাৰ লগত, সেই আশা বা আকাংক্ষাই আমাৰ আচলতে কিছুমান চাপৰ সৃষ্টি কৰে। গতিকে আমাৰ প্ৰথম কামটো হৈছে, মই ব্যক্তিগতভাৱে ভাবো যে আমি চাপ বস্তুটো কি সেইটো ৰিকগনাইজ কৰা। ৰিকগনিশ্যন অফ ষ্ট্ৰেছ ইজ ভেৰি ইম্পৰ্টেণ্ট। মানসিক চাপৰ কথা, যে চাপৰ কথাটো কৈছো, এই চাপ কোন ধৰণৰ চাপ? কাৰণ আপোনালোকে চাপ বুলিতো আপুনি এৰি দিব নোৱাৰে। মোৰ ধৰক এখন কলেজত দায়িত্ব আছে, মোৰ এখন ঘৰৰ দায়িত্ব আছে, মোৰ মন যায় সকলো এৰি মই কৰবালৈ গুচি যাওঁ। কিন্তু কৰবালৈ গুচি গৈ মই কি কৰিম? মই আকৌ এই ল'ৰা ছোৱালী, মোৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত পেলাই থাকিম, মই মোৰ ঘৰখনলৈ মনত পেলাই থাকিম, মোৰ মা দেউতালৈ মনত পেলাই থাকিম, মোৰ সন্তানলৈ মনত পেলাই থাকিম। গতিকে যেতিয়া একে সময়তে থাকি মই কথাবোৰ অলপ হেৰি পাইছো, কিন্তু পিছত মই সেই কথাবোৰেই মোৰ মানে, গতিকে ডিচকানেকশ্যনটো, দূৰত্বই যে সকলো সমস্যাৰ সমাধান কৰিব, এই কথাটো নহয়। গতিকে মই ভাবো যে ৰিকগনিশ্যন অফ ষ্ট্ৰেছ ইজ প্ৰথম ইম্পৰ্টেণ্ট কাম। আৰু যেতিয়া আপুনি বস্তুটো মানে নিৰ্দিষ্ট কৰিব যে মোৰ চাপ কি, গতিকে আপোনাৰ দেখিব যে আপোনাৰ চাপ 2 ধৰণৰ চাপ আছে। এটা হৈছে আপোনাৰ সদৰ্থক চাপ, আৰু আনটো হৈছে আপোনাৰ নৰ্থক চাপ। এতিয়া ধৰক নিজৰ যত্ন ল'ব লাগে, শাৰীৰিক পৰিশ্ৰম কৰি সুস্বাস্থ্যৰে থাকিব লাগে, ভালকৈ টোপনি যাব লাগে, ভাল খাদ্য গ্ৰহণ কৰিব লাগে, আৰু নিজৰ যিবোৰ প্ৰতিভা বা স্কিল সেইবিলাকত মনোযোগ দি আগবাঢ়ি যাব লাগে, আৰু নিজক লৈ সদৰ্থক চিন্তা কৰিব লাগে। এই ধৰণৰ কথাবোৰ আপোনালোকে যদি গুগল পঢ়ে বা গুগলত বিচাৰে, হাজাৰ হাজাৰ পেজ আছে। আজি চাওক, মই অলপ আগতে যে কলো, প্ৰথম এই সদৰ্থক চিন্তাৰ আৰম্ভণি ইংলেণ্ডত, তাৰপিছত জাপানত কিয় হ'ল? কাৰণ সেই ইংলেণ্ড আৰু জাপানত মানুহৰ মানসিক চাপটো অত্যন্ত বেছি আছিল, তাৰ পৰা তেওঁলোকে ওলাই আহিব বিচাৰিছিলে। এতিয়া চাওক, আমি জাপানত এটা মানুহবিলাকক মানে কৰ্মব্যস্ততাটো তেওঁলোকৰ এটা অসুখৰ দৰে হৈ পৰিছে, তেওঁলোকৰ তাৰ পৰা আঁতৰি থাকিব নোৱাৰে। গতিকে ই এটা পজিটিভ ষ্ট্ৰেছ। এই পজিটিভ ষ্ট্ৰেছে কি কৰিছে, জাপান দেশখনক বহুত আগুৱাই লৈ গৈছে। কিন্তু জাপান এনে এখন দেশ যাত আত্মহত্যাৰ হাৰটো অত্যন্ত বেছি। তাৰমানে কি, ব্যক্তিগত ক্ষেত্ৰত ই হানি কৰিছে। গতিকে মই যিটো আপোনালোকক কলো যে ৰিকগনিশ্যন অফ ষ্ট্ৰেছ, সেইটো খুব এটা জৰুৰী কথা। কিন্তু আমি ইমানবোৰ কথা জানি কৰিবলৈ আপোনাৰতো মনটো যাব লাগিব। সেই মনটো আপোনাৰ নাযায়, তেনেহলে আপুনি কি কৰিব? সমস্যাটো আহি যায় আপোনাৰ সেইখিনিতে। কাৰণ এইখিনি কথাই যদি আপুনি ষ্ট্ৰেছটোক আপুনি পজিটিভলি লয়, তেনেহলে ডেফিনেটলি আপোনাৰ যিটো উত্তৰণ, আপোনাৰ যিটো উন্নতিত আপোনাৰ ষ্ট্ৰেছে সহায় কৰিব। আৰু ধৰক আপোনাৰ যিটো কৰ্মকুশলতাটো আপোনাৰ বৃদ্ধি কৰিব। তাৰোপৰি আপুনি যিবোৰ কৰ্মক্ষেত্ৰত কাম কৰিছে, সেই কৰ্মক্ষেত্ৰত আপুনি খুব ভালদৰে আগবাঢ়ি যাব পাৰিব। আৰু একে সময়তে যিটো অভাৰঅল যিটো মানুহৰ যিটো ফিজিকেল মেণ্টেল হেল্থ, দুয়োটা ক্ষেত্ৰতে আপুনি এটা কথা লক্ষ্য কৰিব যে ই আপোনাক সহায় কৰিব। ই আপোনাক মানে সম্পূৰ্ণৰূপে আপোনাক কি কৰিব, আপোনাক সি আগুৱাই নিব। কিন্তু এতিয়া কথাটো হৈছে কি, আমি এই গোটেই কথাবোৰ জানো, কিন্তু এই গোটেই কথাবোৰ আমাৰ জীৱনত প্ৰয়োগ কৰাটো সহজ নে? প্ৰয়োগ কৰাটো সম্ভৱ নে? প্ৰয়োগ কৰাটো আমাৰ মানে কি হয়, সম্ভৱ নহয়। মই ব্যক্তিগতভাৱে ভাবো যে সম্ভৱ নহয়। প্ৰথম কাৰণটো হৈছে তুলনা। যেতিয়া আপুনি অনবৰতে আমি এটা প্ৰতিযোগিতাত থাকিব বিচাৰো, আৰু আপোনালোকে জানে যে নিউটনৰ সূত্ৰ মতে দুখন গাড়ী যদি সমান গতিত গতি কৰি থাকে, তেনেহলে ইটোৰ তুলনাত আনটোৰ যিটো
স্পীড সেইটো 0 হৈ পৰেগে। গতিকে আল্টিমেটলি যিটো যাৰ বাবে ৰেট ৰেচ শব্দটো ধৰক ব্যৱহাৰ কৰা হৈছে। গতিকে কি হ'ব আপোনালোকে লক্ষ্য কৰিব যে কম্পেৰিজন আমি কৰোঁ আৰু সেই কম্পেৰিজনটো যেনেকৈ ষ্ট্ৰেছটোক আমি পজিটিভ বা নিগেটিভ বুলি ভাবিব পাৰোঁ, আপোনালোকে লক্ষ্য কৰিব যে সেই কম্পেৰিজনটোকো আমি পজিটিভ বা নিগেটিভ বুলি ভাবিব পাৰোঁ। এতিয়া পজিটিভ কম্পেৰিজনে মই ভাবোঁ আমাৰ মনলৈ সদৰ্থক চিন্তা আনিব পাৰে। আৰু সেই পজিটিভ কম্পেৰিজনটো কি? যেনে ধৰক আপোনাৰ যিটো ছাকচেছ, সেই ছাকচেছটো ভিজুৱেলাইজ কৰে যে মই ইমানখিনি সফল। হয়, আজি আপোনাৰ হাতত 100 টকা আছে, কিন্তু কাৰোবাৰ হাতত 1000 টকা আছে। কিন্তু আপুনিতো ভাবিব পাৰে কাৰোবাৰ হাতত 50 টকা আছে তাতকে মোৰ হাতত। গতিকে আপুনি সেই ধৰণে যদি আপুনি আপোনাৰ ছাকচেছটো ভিজুৱেলাইজ কৰে বা আপোনাৰ হেপিনেছৰ আনন্দৰ ধাৰণাটো নিৰ্মাণ কৰে, মই ভাবোঁ সদৰ্থক জীৱন এটা সম্ভৱ। আৰু এটা কথা, আমি কৃতজ্ঞ হোৱা উচিত। কৃতজ্ঞ হোৱা কথাটোক মই সদায় কৃতজ্ঞ কাৰ? মই মোৰ বৰ্তমান অৱস্থাটোৰ বাবে মই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ। কিয়? কাৰণ মই বৰ্তমান অৱস্থাত মই জেলত নাই। বৰ্তমান অৱস্থাত ধৰক মই ভাবি লওঁ যে মই মেণ্টেল হস্পিটেলত নাই। মই বৰ্তমান অৱস্থাত মই ধৰক আপোনাৰ হস্পিটেলত নাই। আৰু আপোনালোকে মই ভাবোঁ কেতিয়াবা মানুহে যেনেকৈ আমাৰ এই শ্মশানখন ভ্ৰমণ কৰিব লাগে, শ্মশানখনত মৃত্যু হোৱা মানুহজন থকা মানুহৰ কাৰণে মানুহে পাৰিলে এই 3টা বস্তু ভ্ৰমণ কৰিব লাগে। আপোনালোকে এটা কথা লক্ষ্য কৰিছে, মিছেল ফুকুৱে এই 3টা বস্তু কিন্তু তেওঁৰ মানে দাৰ্শনিক চিন্তাবোৰত বিশেষ এটা উদাহৰণ হিচাপে লক্ষ্য কৰিছিল। আৰু তাৰ নিশ্চিত কিবা এটা কাৰণ আছে বা এইবোৰ ব্যাখ্যা এতিয়া সময় নহয়। গতিকে জীৱনটো মানে সদৰ্থকভাৱে ল'বলৈ বা জীৱনটোৰ প্ৰতি কৃতজ্ঞ হ'বলৈ এই জীৱনতে লুকাই থকা আন 3টা জীৱন। প্ৰথমটো হৈছে আপোনাৰ হস্পিটাল, দ্বিতীয়টো হৈছে জেল, তৃতীয়টো হৈছে মেণ্টেল হস্পিটাল। সেইটো কিন্তু বেলেগ বেলেগ ধৰণৰ জীৱন। সেই 3টা জীৱনত যে আপুনি নাই সেইটো ভাবিব পাৰিব লাগিব। আৰু এটা কথা মই সদায় বিশ্বাস কৰোঁ, আমি সদায় কওঁ যে দেহৰ যত্নই মনৰ যত্ন। কিন্তু বহু সময়ত কথাটো ওলোটাকেও ভাবিব পাৰি যে মনৰ যত্নই হৈছে দেহৰ যত্ন। গতিকে দেহ আৰু মন 2টা বস্তু আমাৰ একেলগে থাকে। গতিকে যিটো পজিটিভ নোট বা আশাবাদী যিটো এটা মন, সেই আশাবাদী মন এটা সৃষ্টি কৰিবৰ কাৰণে আমাৰ আগতে কৈছে যে অথিৰ ধনজন অথিৰ, এই কথাবোৰ বা আমাৰ শংকৰদেৱেও লিখি থৈ গৈছে লোভমোহ দুয়ো বাগ সততে নাচাৰে লাগ। এই কথাবোৰ আমাৰ থাকিবই, এই কথাবোৰ লৈয়ে আমি আগবাঢ়িব লাগিব। কিন্তু আমাৰ যিটো সুখৰ ধাৰণা, সেই সুখৰ ধাৰণাটো সম্পৰ্কত আমি এটা মাপকাঠি নিৰ্মাণ কৰি ল'ব লাগিব। তুমি কিমান পানীৰে মোৰ পিয়াহ গুচিব, সেই কথাটো মানে কিমান জীৱনৰ প্ৰতি লালসাই আমাৰ জীৱনটোক পূৰ্ণ কৰিব। আৰু আমি সকলোৱে ইন অৰ আদাৰ ৱে সমস্যাত থাকোঁ। আমি সকলোৱে ক'ব নোৱাৰাকে কোনো সময়ত একোজন মানসিক ৰোগী, এই কথাটো স্বীকাৰ কৰি লোৱাত আমি বেয়া পাব নালাগে। আৰু হেমচন্দ্ৰ দত্তই যি এই অনুষ্ঠান আৰম্ভ কৰিছে, মই ভাবোঁ এই অনুষ্ঠানটোৱে আমাক এটা সহায়ৰ হাত আগবঢ়াব ইজনে আনজনক লৈ। আৰু মই ভাবোঁ যে হাঁহিটো বিয়পাব লাগে। মই কাৰোবাৰ ওপৰত ধৰক এটা প্ৰতিযোগিতামূলক মনোভাৱেৰে, আক্ৰোশৰ মনোভাৱেৰে মই তেওঁক হেৰি কৰিব পাৰোঁ। মই তেওঁক ধৰক তেওঁৰ বিৰুদ্ধে কিবা এটা, সকলো মানুহৰ এগেইনষ্টত কিবা এটা মানে লোৱাৰ নিগেটিভ এটা ষ্টেপ লোৱাৰ এটা চান্স থাকে। কিন্তু আপুনি সেই সুযোগটো ল'ব নে নল'ব? কাৰণ বহুত সময়ত আপুনি লোৱা সুযোগ এটা আপোনাৰ কাৰণে দুৰ্যোগ হৈও আহিব পাৰে। সেই কথাটো ভাবা উচিত। এটা কথা সত্য যে আমি আহিছোঁ, এইখন আচলতে জীৱনটোনো কি? এটা জাৰ্ণি। এটা দিনত জন্ম, এটা দিনত মৃত্যু, তাৰ মাজৰ এই যে সময়ছোৱাকে আমি জীৱন বুলি কওঁ। আৰু জীৱনৰ প্ৰতিটো দিন, ঘণ্টা, সময়, মাহ, বছৰে মানে এটা ধৰক মাপকাঠি এটা। গতিকে এই সময়ছোৱাত যিহেতু আমি যামেই, গতিকে থকাখিনি কিমান অৰ্থবহভাৱে আমি কটাব লাগে, তাৰ বাবে নিশ্চিতভাৱে এটা আশাবাদী মন, কনফ্লিক্ট যিটো সংঘাত। কাৰণ আমাৰ যিটো সংঘাত 2 ধৰণৰ হ'ব পাৰে, বৌদ্ধিক সংঘাত যি আমাক উত্তৰণ ঘটায়, মানসিক সংঘাত যি আমাক অৱনমিত কৰে। গতিকে আমি সেই যে যিবোৰ কথা আমি মনৰ ভিতৰত লুকাই থকা বুদ্ধি বা বিজ্ঞানৰ কাৰণে কৰিব লাগিব, সেই একেবোৰ কথাই কিন্তু আমাৰ মনৰ ভিতৰত লুকাই থকা আৱেগৰ ক্ষেত্ৰত বাদ দিব লাগিব। এইখিনি কৈ মই যিহেতু মাত্ৰ 7 মিনিট কম বুলি ভাবিছিলোঁ, মোৰ 7 মিনিট সম্পূৰ্ণ হৈছে। বেছিয়ে হৈ গ'ল। তাৰ মই হেমচন্দ্ৰ দত্তক ধন্যবাদ দিছোঁ।
আৰু সকলোকে মই শুভেচ্ছা জনাইছো। আপোনালোকৰ এই যাত্ৰাৰ অংশীদাৰ হ'বলৈ পাই মই অতি আনন্দিত। ধন্যবাদ। ধন্যবাদ বন্ধু অৰিন্দম বৰকটকী। ইমান ব্যস্ততাৰ মাজতো আপুনি আহি উদ্দীপনামূলক তত্ত্বগধুৰ কিছু কথা আমাক ক'লে। আপোনাৰ এই কথাখিনি আমাৰ কাৰণে পাথেয় হৈ ৰ'ব। আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় সতীৰ্থসকল, প্ৰায়ে মই ছেশ্যনবোৰত কৈ থাকোঁ যে মই ডিব্ৰুগড়ৰ পৰা কানেক্ট হৈছোঁ। নিশ্চয় আপোনালোকৰ জানিবলৈ মন যায় মই ডিব্ৰুগড় ক'ত থাকোঁ, নহয়নে বাৰু? মই ডিব্ৰুগড় দুৱাৰা চুকুত থাকোঁ। আৰু মই ডিব্ৰুগড়ৰ এজন অতি বিশিষ্ট ব্যক্তিৰ ঘৰত থাকোঁ। তেখেত হৈছে ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ নাগৰিক, ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰশান্ত দাস ডাঙৰীয়াৰ ঘৰত মই থাকোঁ। তেখেত মোৰ লেণ্ডলৰ্ড। প্ৰশান্ত দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। মই তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। Good evening and Happy New Year to all of you. যিটো আমাৰ হেমছ একাডেমীয়ে প্ৰগ্ৰাম, যিটো পজিটিভিটি উইক, আজি দ্বিতীয় দিন। হেমচন্দে মোক কৈ আছিলে যে ছাৰ আপুনি 1 তাৰিখে থাকিব। মোৰ অলপ ব্যক্তিগত মানে অসুখ আৰু ব্যক্তিগত কামৰ কাৰণে মই কালি থাকিব নোৱাৰিলোঁ। আজি মই প্ৰগ্ৰামত উপস্থিত আছোঁ। আৰু হেমচন্দ্ৰ দত্তই মোক কৈছে এই পজিটিভিটিৰ ওপৰত কিছু ক'বলৈ। আচলতে মই কোনো ৰিচাৰ্চ পাৰ্চনো নহয় বা মই ইয়াত কোনো টকো দিয়া নাই। মই জাষ্ট যিখিনি ক'বলগীয়া কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকেও মোৰ লগত শ্বেয়াৰ কৰিব। এই কথাখিনি কোৱাৰ আগতে মই আমাৰ হেমচন্দ্ৰ দত্তৰ বিষয়ে অকণমান কওঁ দেই। আজি মই অলপ দিনৰ পৰা দেখি আহিছোঁ যে দত্তই যিবিলাক প্ৰগ্ৰাম কৰি আছে নহয়, সঁচাকৈ বৰ প্ৰশংসনীয় কাম কৰি আছে। আজি অলপ দিনৰ আগতে তেওঁ এটা হেৰি কৰিছিলে, এইটো কি কয়, হেৰিৰ ওপৰত, মেডিটেশ্যনৰ ওপৰত, মই সেইদিনা তাত জইন কৰি মই শুনিছিলোঁ। সঁচাকৈ বৰ মানে প্ৰশংসনীয় কাম। আজি যিটো তেওঁ কৈছে, যিটো পজিটিভিটি উইক, এইটোও অত্যন্ত প্ৰয়োজনীয় বস্তু। গতিকে মই তেওঁক ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে মই হেমচন্দ্ৰক ধন্যবাদ জনাইছোঁ যে তেওঁ এই যিবিলাক কাম কৰি আছে, যিবিলাক প্ৰগ্ৰাম কৰি আছে, যিবিলাক তেওঁ কাৰ্যসূচী লৈছে, আপোনালোকেতো জানেই ভালকৈ, ফ্ৰী অফ কষ্ট। এইটো অতি প্ৰশংসনীয় কাম। আৰু আপোনালোকে জানেই আজিকালিৰ দিনত কোনো বস্তুৱে ফ্ৰীকৈ পোৱা নাযায়। একো বস্তুৱে ফ্ৰীকৈ পোৱা নাযায়। আমি যদি আজি ঘৰটোৰ ভিতৰত যদি আমি বতাহ অকণমান বিচাৰোঁ, তেতিয়াহ'লে আমি পইচা খৰচ কৰিব লাগিব, কাৰণ আমি ফেনখন চলাব লাগিব। আৰু ফেন চলাওঁতে ফেন কিনিব লাগিব, ইলেক্ট্ৰিক বিল দিব লাগিব। গতিকে আজিকালিৰ দিনত কোনো এটা বস্তুৱেই ফ্ৰীকৈ পোৱা নাযায়। গতিকে কিবা এটা পাবলৈ হ'লে আমি কিবা এটা দিবই লাগিব। কিন্তু হেমচন্দ্ৰ দত্তই আজি সেইবিলাক ফ্ৰীকৈ দি আছে। সেইবাবে মই তেওঁক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু বহুত মানুহ এই একাডেমীৰ পৰা উপকৃত হৈছে। মোক যি এতিয়া মানে পজিটিভিটিৰ ওপৰত কৰিবলৈ কৈছে, মানে মই আচলতে যিহেতু এইটো লাইনৰ মানুহ নহয়, মই মানে যিখিনি মই ক'ম আৰু সেইখিনি আপোনালোকে শ্বেয়াৰ কৰিম আৰু আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিব লাগে। আমি সদায় পজিটিভ হ'ব লাগে, বি পজিটিভ। আমাৰ মাইণ্ডটো সদায় পজিটিভ হ'ব লাগে। আমি সদায় পজিটিভ চিন্তা কৰিব লাগিব। আমাৰ নেগেটিভ চিন্তাটো আমাৰ কাৰণে ভাল নহয়। আমি যদি জীৱনৰ শিখৰত যদি আমি উপনীত হ'বলৈ চেষ্টা কৰোঁ, গতিকে আমাৰ মাইণ্ডটো পজিটিভ হ'বই লাগিব। পজিটিভিটিটো আমাৰ থাকিবই লাগিব। আৰু যিটো নেগেটিভ এটিটিউড, এই নেগেটিভ এটিটিউডটোৱে আমাক মানে ছাকচেছ হোৱাত ই সহায় কেতিয়াও নকৰে। ই বৰঞ্চ আমাক পিছলৈ ঠেলিহে নিব। এতিয়া মই এটা কথা কওঁ যে আমি
আজি বহুত দেখো যে কিছুমান মানুহ আছে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া পৰীক্ষাত কম মাৰ্কছ পায় তেতিয়া বহুতে কয় যে গৰুটো গাধটো তই জীৱনত একো কৰিব নোৱাৰ। ডেট ইজ দ্য নেগেটিভ এটিটিউড, আৰু সেইটো ভাল নহয়। পজিটিভ এটিটিউডটো থাকিব লাগে। ডিছকাছ কৰিব নালাগে, সদায় এনকাৰেজ কৰিব লাগে, ক'ব লাগে তুমি ভালকৈ পঢ়া শুনা কৰা, ভাল হ'ব, এদিন তুমি এই ঈশ্বৰৰ আটাইতকৈ যিজন ডাঙৰ বিজ্ঞানীজন তুমিয়ে হ'বা। এই যিটো মুঠতে আমাৰ যিটো পজিটিভ যিটো এটিটিউড সেইটো থাকিব লাগে। নেগেটিভ এটিটিউডটো আমাৰ হ'ব নালাগে যে তই নোৱাৰা, কৰিবলৈ একো নোৱাৰ। কিন্তু আমাৰ এটা কথা আমি চাব লাগিব যে কিছুমান মানুহ আছে সদায় নেগেটিভ ছাইডটো চাই দেই। কিবা এটা সুধিব না, কিবা এটা খাবলৈ দিলে ক'ব না, মানে সদায় মুঠতে মানে নেগেটিভ, নাই 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 ন'। আচলতে সেইটো এটিটিউড ভাল নহয়। মানে এনি টাইম মানে সদায় মানে এই নেগেটিভ এটিটিউডটো লৈ থাকিব নালাগে, এই পজিটিভিটিটো থাকিব লাগে। কিন্তু এটা কথা দেই, মই যিটো কথা কৈছোঁ যে কিছুমান ব্যক্তি আছে সদায় না না কৰি থাকে, কিন্তু কিছুমান ক্ষেত্ৰত কিন্তু না ক'বই লাগিব। যেনেকৈ ধৰক কোনোবা এজন ব্যক্তিয়ে ক'লে এজনক, এই আপুনি বোলে সেই বগীবিল ব্ৰিজখনৰ ওপৰৰ পৰা জঁপিয়াই দিয়ক, তেতিয়া না ক'ব লাগিব নে হা ক'ব লাগিব? ডেফিনেটলি আমি সেইটো না ক'ব লাগিব। যে মই এইটো ক'ব বিচৰা নাই যে চব ক্ষেত্ৰতে মুঠতে সেইটো হাই কৰি থাকিবলৈ বা নাই কৰি থাকিবলৈ, কিন্তু প্ৰয়োজন সাপেক্ষে কিছুমান ক্ষেত্ৰত আমি নাটো কৰিব লাগিব। কিন্তু মোক এইখিনি কথা আৰু এটা কথা মোৰ মনত পৰিছে, সেই আগৰ হেৰিটো ৰেফাৰেঞ্চটো লৈ যাওঁ। মই আগৰ যিটো প্ৰগ্ৰেমত মানে এই যিটো কৈছিলোঁ মই যে মেডিটেশ্যনৰ ওপৰত, আমি সকলোৱে জানো যে মানুহে সদায় বেমাৰ হ'লেই ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হয়, মেডিচিন খাবলগীয়া হয়। কিন্তু এনেকুৱা কিছুমান মানে আপোনাৰ হেৰি আছে, কথা আছে, যেনেকৈ মেডিটেশ্যনৰ নিচিনা, যেনেকৈ হেমচন্দ্ৰে সেই আগৰ হেৰিটোত কৈছিলে, যে সেইবিলাকৰ পৰাই মানে বহুতখিনি মানুহে মানে বেমাৰৰ পৰা মানে ৰিলিফ পায়। মই এইটো কথা ক'ব বিচৰা নাই যে আপোনালোকে বেমাৰ হ'লে মানে আপোনালোকে ডাক্তৰৰ ওচৰলৈ নাযাব, দৰৱ নাখাব, মই সেইটো কথা কোৱা নাই। কিন্তু এনে কিছুমান উপায় আছে যিবিলাক উপায়ৰ পৰা মানুহৰ বেমাৰৰ পৰা মানে উপশম পাব পাৰি। সেইটো এটা প্ৰগ্ৰাম কৰি মই আচলতে মই এতিয়া এই কথাখিনি কৈ থকাটো মোৰ মনলৈ আহিছে, আচলতে অলপ আগতে ক'ব লাগিছিলে, মই এতিয়া কৈছোঁ। গতিকে আমাৰ মানে মনটো সদায় পজিটিভ এটিটিউডটো থাকে, সদায় পজিটিভ হ'ব লাগিব। আমি নেগেটিভ কথাটোৰ ওপৰত বেছি গুৰুত্ব দিব নালাগে। গতিকে বি পজিটিভ, এই কথাটো আমি চাব লাগিব, এইটো মানিব লাগিব। এনেকৈ মই বেছি সময় লৈ নাথাকোঁ, কাৰণ মোৰ কিছু প্ৰব্লেমো হৈ আছে। মই অলপ আগতে হেমচন্দ্ৰক কৈছিলোঁ যে মই আজি এই এমাহ পাৰ হৈ গ'লে স্পণ্টেলাইটিছ হৈ আছে। এই স্পণ্টেলাইটিছ হোৱাৰ কাৰণে মই বেছি সময় মোবাইলটো এনেকৈ চাই থাকিব নোৱাৰোঁ। আৰু মই এই যিটো পজিটিভিটিৰ ওপৰত মোৰ কলেজৰ কিছুমান অভিজ্ঞতাৰ কথা কওঁ। মই যেতিয়া মুঠতে এই ভাইচ প্ৰিন্সিপালৰ দায়িত্বটো ল'লোঁ, লোৱাৰ পাছত মানে মোৰ এনেকুৱা কিছুমান ষ্ট্ৰেছ আহিলে, মানে কি মই কলেজৰ পৰা গৈ মোৰ ৰুমটোত সোমোৱাৰ লগে লগে মই একে কথাই পাহৰি যাওঁ, চবেই পাহৰি যাওঁ। মোৰ ল'ৰাটো কেতিয়া মানে স্কুলৰ পৰা কেতিয়া আহিলে, খালে নে নাই, এই খবৰবিলাক ল'বলৈ মানে মোৰ সময় নাথাকে। মোৰ যেতিয়া মানে পত্নীয়ে মোক মানে এইখিনি কথা ফোন কৰি সুধিব যে ই আহিলে নাই, খালে নাই, মোৰ তেতিয়াহে মানে হয়। সেই তেনেকুৱা এটা পৰিৱেশ হয়। আৰু কেতিয়াবা কি এনেকুৱা হয় যে মই ৰুমত বহি আছোঁ, কেইজনমান ষ্টুডেণ্ট আহি সোমাই গ'লেহি ঘপককৈ, একো নোকোৱাকৈ। এতিয়া আকৌ বোলে ঘৰ আহি পালোহি বোলে চাহকাপ খাওঁ। এই চাহকাপ মানে মুখত লগাইছোঁ, আহিলে নহয় ফোন, কথা পাতোতে সেইখিনি চাহ নাথাকে, মোৰ মানে চেঁচা পানী হয়। এই এনেকুৱা কিছুমান ষ্ট্ৰেছ মানে মোৰ আহিছিলে, আৰু তেতিয়া মানে মোৰ অলপ খঙো উঠিছিলে। তাৰমানে কি এই যিটো যে মোৰ খং উঠিছিলে, তাৰমানে মোৰ সেইটো নেগেটিভ এটিটিউড। মই তেতিয়া চিন্তা কৰিলোঁ, নাই, যিহেতু মই যেতিয়া এইটো দায়িত্ব লৈছোঁ, গতিকে প্ৰত্যাহ্বান আহিবই মোৰ ওচৰলৈ। গতিকে মই এই এনেকৈ মানে মোৰ খং উঠিলে নহ'ব,
মোৰ তেতিয়া সেই পজিটিভ মোৰ চিন্তাটো হ'ল যে প্ৰত্যাহ্বান আহিছে, মই এইখিনি ল'ব লাগিব আৰু সেইখিনি তেনেধৰণে মই লোৱাৰ লগে লগে মুঠতে মানে মই বেছ ছাকচেছ হৈছোঁ। সেইগতিকে মই কৈছোঁ যে এই মানে পজিটিভিটিটো থাকিব। মোৰ যদি মই সেই সময়ত যদি মই নেগেটিভ চিন্তাটো কৰিলোঁ, হাই তহঁতি বোলো মোৰ ৰুমলৈ কেলৈ সোমাই আহোঁ, মোক চাহ কাপোৰ খাবলৈ নিদিয় বুলি মই গালি পাৰোঁ, সেইটো মোৰ নেগেটিভ এটিটিউড, আৰু ই মোক কেতিয়াও মানে ছাকচেছ হোৱাত সহায় নকৰে। আৰু মই তেতিয়া চিন্তা কৰিলোঁ যে মোৰ মাইণ্ডটো পজিটিভ হ'ব লাগিব। এই প্ৰত্যাহ্বান আহিছে, মই এই প্ৰত্যাহ্বানখিনি সন্মুখীন কৰিব লাগিব, তেতিয়াই মই ছাকচেছ হ'ম। এইদৰে মানে মই এই পজিটিভ চিন্তাটো কৰিবলৈ ল'লোঁ। এনেকৈ কথা কৈ থাকিলে আৰু কথা ঢেৰ ওলাই গৈ থাকিব, মানে শেষ নহ'ব। আৰু মোৰো মানে এই মানে বিষ আৰম্ভ কৰিছে। বেছি সময় মই মানে এনেকৈ মোবাইলটো ফালে চাই থাকিব নোৱাৰোঁ। আজি এই যিটো পজিটিভিটি উইক, তাত মোক আজি হেমচন্দ্ৰ দত্ত, মোৰ ভাড়াতীয়া, তেওঁ আজি বহুত দিনৰ পৰা আছে। তেওঁ বৰ ভাল মানুহ, মানে কোনো মই তেওঁৰ পৰা মানে অসুবিধা প্ৰব্লেম আজিলৈকে নাপালোঁ। তেওঁ ইমান ভাল মানুহ। আজি এই পজিটিভিটি উইকত তেওঁ মোক ক'বলৈ দিয়াৰ বাবে তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু লগতে যিসকলে আজি ইয়াত পাৰ্টিচিপেট কৰিছে, মই তেখেতসকলকো ধন্যবাদ জনাই মোৰ ক'বলগীয়াখিনি মই ক'লোঁ। মানে কি, মই এইটো হেৰি দিয়া নাই, মই জাষ্ট আপোনাৰ লগত মই শ্বেয়াৰ কৰিছোঁ, আৰু আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি মোৰ লগত কিবা যদি ডিছকাশ্যন কৰিব বিচাৰে, কৰিব পাৰে। ধন্যবাদ স্যাৰ। ধন্যবাদ স্যাৰ। ধন্যবাদ 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 স্যাৰ। প্ৰিয় সতীৰ্থসকল, আজি মই মোৰ লেণ্ডলৰ্ডক আপোনালোকক দেখুৱালোঁ। আপোনালোকেতো সদায় মোক সুধি থাকে ক'ত থাকোঁ মই, ক'ত থাকোঁ। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঠিক কাষৰ দুৱাৰ চুকুত মই থাকোঁ, ৰূপালী পথ 2 নম্বৰ ঘৰ। প্ৰিয় সতীৰ্থসকল, এতিয়া আমি কাৰ্যসূচীৰ বুকলৈ ঘূৰি আহোঁ। এতিয়া আছে এটা চমু হো'অপনোপনোৰ ছেছন। প্ৰিয় সতীৰ্থসকল, হো'অপনোপনো এইটো হ'ল হাৱাই দ্বীপৰ এটা টেকনিক। হাৱাই দ্বীপ সেইটো হ'ল প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এটা দ্বীপ। এই হাৱাই দ্বীপৰ মানুহে শতিকা শতিকা ধৰি হো'অপনোপনো অনুশীলন কৰে। এটা স্পিৰিচুৱেল টেকনিক। তেওঁলোকে বিশ্বাস কৰে যে আজি এই মুহূৰ্তত আপোনাৰ মোৰ জীৱনত যিবোৰ ঘটনা ঘটি আছে, ভাল ঘটনা অথবা বেয়া ঘটনা, তাৰ কাৰণে আপুনি মই 100% ৰেছপনচিবল। ধৰক মই আজি পেটৰ বিষ হৈ আছে, এতিয়া হাৱাই দ্বীপৰ এই মানুহখিনিৰ মতে মোৰ পেটৰ বিষটো কিয় হৈছে, মোৰ নিজৰ কাৰণে হৈছে। কেনেকৈ নিজৰ কাৰণে হৈছে? এই জনমত বা ইয়াৰ আগৰ জনমত মই কিবা এটা এনেকুৱা কাম কৰি থৈছোঁ যাৰ স্মৃতিটো মোৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই আছে, আৰু সেই মেমৰিটোৰ কাৰণে, সেই স্মৃতিটোৰ কাৰণে মোৰ পেটৰ বিষ হৈছে। ধৰক এজন ল'ৰাই মেট্ৰিকত ষ্টেণ্ড কৰিলে। হো'অপনোপনোৰ মতে সেই ল'ৰাজন পৃথিৱীলৈ ইয়াৰ আগত বহুতবাৰ আহিছে। এইটো জনমত অথবা ইয়াৰ আগৰ জনমত তেওঁ এনেকুৱা কিবা ভাল কাম কৰি থৈছে যাৰ স্মৃতি তেওঁৰ ছাবকনচিয়াছ মাইণ্ডত আছে, আৰু সেই স্মৃতিটোৰ কাৰণে এই জনমত তেওঁ মেট্ৰিকত ষ্টেণ্ড কৰিছে। সেইটো মোৰ মতে নহয় দেই, হো'অপনোপনোৰ মতে। এতিয়া হো'অপনোপনোৱে কয় যে মানুহৰ যিটো জীৱন, সেই জীৱনটোক হো'অপনোপনোৱে এখন গাড়ীৰ লগত তুলনা কৰে। এখন গাড়ী যেনেকৈ 4টা চকা থাকে, ঠিক হো'অপনোপনোৰ মতে মানুহৰ যিটো জীৱন, সেই জীৱনটোৰ 4টা চকা থাকে: স্বাস্থ্য, ধন, মানৱীয় সম্পৰ্ক আৰু আধ্যাত্মিকতা। এই 4টা চকাৰ ওপৰত মানৱ জীৱনটো প্ৰতিষ্ঠিত। হো'অপনোপনোৱে এই 4টা চকা মজবুত কৰিব খোজে। স্বাস্থ্যটো মজবুত কৰিব খোজে, ধন টকা পইচাৰ ক্ষেত্ৰত মানে এবাণ্ডেণ্ট হোৱাটো বিচাৰে, প্ৰাচুৰ্যশীল হোৱাটো বিচাৰে, মানৱীয় সম্পৰ্কবিলাক আমাৰ মধুৰ হোৱাটো বিচাৰে, আৰু আধ্যাত্মিকভাৱে আমাক শক্তিশালী হোৱাটো বিচাৰে। আজি মই পজিটিভিটি উইকত সকলোৱে অনুশীলন কৰিব পৰাকৈ বেছিক লেভেলৰ এটা হো'অপনোপনো টেকনিক মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। দত্ত, বন্ধু, কথা এটা মনত পৰিছে দেই। আমাৰ মানে অসমীয়াত মানে কথা এষাৰ আছে নহয়, যে কোনোবা যদি খুব ভাল হয় তেতিয়া কয় বোলে, এই বোলে যোৱা জনমত বোলে এইবিলাক খুব ভাল কাম কৰিছিলে, গতিকে তাৰ ফলটো এতিয়া পাইছে। হয় হয় হয়, সেই বস্তুটোৱে নহয় জানো? কিছুদূৰ একেই কথাখিনি, কিছুদূৰ একেই, যিটো হেৰি পূৰ্বজন্মৰ যিটো সংস্কাৰ বুলি আমি কওঁ। সেইটো আমি সাধাৰণতে কয় মানে এই বোলে ইয়াৰ আগৰ জনমত বোলে খুব ভাল কাম কৰি আহিছিলে নহয় বোলে, সেইটো কাৰণে এতিয়া ইয়াৰ ফলটো পাইছে। সেইকাৰণে হয়। হো'অপনোপনোৱে কৈছে যে প্ৰথম কথাটো হ'ল আজিৰ তাৰিখত
আজিৰ তাৰিখত আপোনাৰ জীৱনত যি ঘটনা ঘটি আছে, ভালেই হওক বেয়াই হওক, আপুনি এই ঘটনাখিনি আপুনি কি কৰিব লাগিব, 100% তাৰ আপুনি ৰেছপন্সিবিলিটি ল'ব লাগিব। আৰু ৰেছপন্সিবিলিটি লোৱাৰ পিছত হোপনোপনৰ টুল টেকনিক কিছুমান আছে, যিহেতু এইটো মোৰ আপোনালোকৰ এৱেৰনেছ প্ৰগ্ৰেম, গতিকে মই এডভান্স লেভেলৰ টেকনিক শ্বেয়াৰ কৰিব নোৱাৰো, মই বেছিক লেভেলৰ এটা টেকনিক শ্বেয়াৰ কৰিম। হোপনোপনো মূলতঃ 3টা আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত: প্ৰেম, ক্ষমা আৰু কৃতজ্ঞতা। প্ৰেম, ক্ষমা আৰু কৃতজ্ঞতা, এইটো কোৰ ভেলুজ বুলি কয়। এই 3টা আদৰ্শৰ ওপৰত হোপনোপনো প্ৰতিষ্ঠিত। এতিয়া মই বেছি কথা নাপাতো, এতিয়া মই অনুশীলনৰ বুকলৈ যাম। আপোনালোকে সকলোৱে মেৰুদণ্ড পোন কৰি বহক, চকু মুদক, আৰু পানী এগিলাচ ওচৰত ৰাখিব দেই, পানী এগিলাচ ওচৰত ৰাখিব। প্ৰিয় সতীৰ্থসকল, আমাৰ যিসকলে পূৰ্বৰে পৰাই হোপনোপনো অনুশীলন কৰি আছে, আপোনালোকক মই ভিডিঅ' কেইটা অন কৰিবলৈ কৈছো। অনুগ্ৰহ কৰি ভিডিঅ' কেইটা অন কৰক সকলোৱে। যিসকলে পূৰ্বৰ পৰা হোপনোপনো মোৰ লগত অনুশীলন কৰি আছে, আপোনালোকে আপোনালোকৰ ভিডিঅ' কেইটা অন কৰক, কাৰণ হাতখন ৰাখিব লাগিব নহয়। আপোনালোকে হাতখন ক'ত ৰাখিছে, বাকীসকলে যি আজি প্ৰথম জইন কৰিছে তেওঁলোকে ধৰিব পাৰিব হাতখন আপোনালোকে ক'ত ৰাখিছে। আপোনালোকক দেখিয়ে গম পাব হাতখন ক'ত ৰাখিছে। উপাসনা তুমি অন কৰা, উপাসনা প্লিজ অন কৰা। শেৱালি বাইদেউ আপুনি অন কৰক। উপাসনা তুমি অন কৰা, তুমি হাতখন ক'ত ৰাখিছা, তোমাকে চাই বাকীসকলে ফ'ল' কৰিব পাৰিব। চকু মুদক, মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসন অথবা চকী এখনত বহক। চকীত বহিলে লক্ষ্য ৰাখিব যাতে আপোনাৰ ভৰি তলুৱাৰে মজিয়াখন সমানে স্পৰ্শ কৰি থাকে, মানে বডি আৰ্থিং হ'ব লাগিব। Feel your whole body and relax your whole body. Relax. Relax. আমাৰ প্ৰত্যেকৰে বেজী লোৱাৰ অভিজ্ঞতা আছে। বেজী দিয়াৰ আগমুহূৰ্তত নাৰ্ছ বাইদেৱে কয়, আপোনাৰ হাতখন ঢিলাই দিয়ক। সেই সময়ত আপুনি হাতখন যেনেকৈ ঢিলাই দিয়ে, ঠিক তেনেকৈ এতিয়া এই মুহূৰ্তত সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক। ৰিলেক্স, ৰিলেক্স। সমগ্ৰ শৰীৰটো অনুভৱ কৰক, কেনেকুৱা লাগিছে, আপোনাৰ গাটো কেনেকুৱা লাগিছে আপুনি অনুভৱ কৰক। যদি আপোনাৰ গাটো ভাল লাগি আছে, কিমান ভাল লাগিছে অনুভৱ কৰক। আপোনাৰ যদি গাটো বেয়া লাগি আছে, কিমান বেয়া লাগিছে সেইটো অনুভৱ কৰক। অনুভৱ কৰক, অনুভৱ কৰক। একো কমেণ্ট নিদিব, ভাল বুলিও নকব, বেয়া বুলিও নকব। আপোনাৰ শৰীৰটো অনুভৱ কৰক, কেনেকুৱা লাগিছে। এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক লয়ত, এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। মই ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই, মই প্ৰাণায়াম কৰিবলৈ কোৱা নাই। মই কৈছো আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত আপোনা আপুনি উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক, এৱেৰ হওক। আমি যেতিয়া উশাহ নিশাহৰ প্ৰতি এৱেৰ হওঁ, অট'মেটিকেলি আমাৰ মনটো ষ্টেবল হৈ পৰে, স্থিৰ হৈ পৰে, শান্ত হৈ পৰে। যেতিয়া আমি উশাহ নিশাহৰ প্ৰতি 100% এৱেৰ হৈ দিওঁ, অট'মেটিকেলি আমাৰ মনটো ঠাণ্ডা হৈ পৰে। প্ৰিয় সতীৰ্থসকল, এইবাৰ আপোনাৰ হাত দুখন বুকুলৈ আনক। আমাৰ অন্য সতীৰ্থসকলে হাত দুখন কেনেকৈ আনিছে
আপুনি ইচ্ছা কৰিলে চকু খুলি এবাৰ চাইও ল'ব পাৰে। শৰীৰৰ যি অংশত আমাৰ হৃদযন্ত্ৰটো আছে বুলি ভাবো, ঠিক সেই হৃদযন্ত্ৰৰ ওপৰতে এখন হাতৰ ওপৰত সিখন হাত আপুনি ৰাখক। প্ৰিয় সতীৰ্থসকল, এটা ইণ্টাৰেষ্টিং কথা মই এতিয়া শ্বেয়াৰ কৰিম। হয়তো আপোনালোকে প্ৰথমবাৰৰ কাৰণে আজি শুনিব মোৰ মুখত। আমাৰ শৰীৰত 60 ট্ৰিলিয়ন কোষ আছে, আৰু হোপোনোপোনোৰ মতে এই 60 ট্ৰিলিয়ন কোষৰ কনচিয়াছ মাইণ্ড থাকে, আনকনচিয়াছ মাইণ্ড থাকে, ছাবকনচিয়াছ মাইণ্ড থাকে, আৰু ছুপাৰ কনচিয়াছ মাইণ্ড থাকে। মানে ইমানেই বিস্ময়কৰ আমাৰ এই শৰীৰটো। প্ৰিয় সতীৰ্থসকল, এতিয়া আমি আমাৰ শৰীৰটোৰ লগত কথা পাতিম। মোৰ পিছে পিছে আপোনালোকে আবেগ ঢালি, মই যেনেকৈ কম 100% আবেগ ঢালি আপুনি নিজৰ শৰীৰটোৰ লগত কথা পাতিব। হোপোনোপোনোৰ মতে আমি যেতিয়া আমাৰ শৰীৰটোৰ লগত কথা পাতো, আমাৰ শৰীৰটোৱে ৰেছপণ্ড কৰিবলৈ আৰম্ভ কৰে। আপোনাৰ আচৰিত লাগিব, হেমচন্দ্ৰনে এইবোৰ কি কথা কৈছে? আমাৰ শৰীৰে ৰেছপণ্ড কৰে? হয়, ৰেছপণ্ড কৰে। হোপোনোপোনোৰ মতে আপুনি যেতিয়া আপোনাৰ শৰীৰটোৰ লগত কথা পাতিব, শৰীৰটোৱে আপোনাক ৰেছপণ্ড কৰিবলৈ আৰম্ভ কৰিব। আহক কথা পাতিম। স্পষ্টকৈ আপুনি য'ত বহি আছে, মোৰ পিছে পিছে স্পষ্টকৈ ক'ব, লাজ নকৰিব, ভয় নকৰিব। আমি এতিয়া শৰীৰৰ লগত কথা পাতিম। হে মোৰ শৰীৰ, সম্পূৰ্ণ আবেগ ঢালি কওক, হে মোৰ শৰীৰ, হে মোৰ শৰীৰ, থেংক ইউ, I love you, I am sorry, please forgive me। 100% আবেগ ঢালি অন্তৰৰ ভিতৰৰ পৰা এজন ভাল বন্ধুৰ লগত আমি যেনেকৈ কথা পাতো, তেনেকৈ আপুনি শৰীৰটোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰক। হে মোৰ শৰীৰ, থেংক ইউ, I love you। লাজ নকৰিব, কওক, আবেগ ঢালি কওক, 100%। I am sorry, please forgive me। হে মোৰ শৰীৰ, জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা, তুমি আছা কাৰণেই মই আছো। থেংক ইউ, I love you। পাছে জানি নাজানি মই তোমাক বহুত অত্যাচাৰ কৰিছো, নাখাবলগীয়া বস্তু খাইছো, স্বাস্থ্যবিধি উলংঘা কৰিছো। I am sorry, please forgive me। 100% আবেগ ঢালি ক'ব, 100%। হে মোৰ শৰীৰ, মই যেনেকৈ কৈছো তেনেকৈ কৈ যাব, হে মোৰ শৰীৰ, তোমাক যি ধৰণৰ খাদ্য যোগান ধৰিব লাগে মই ধৰিব পৰা নাই, তোমাক যি ধৰণৰ যত্ন ল'ব লাগে মই ল'ব পৰা নাই, মাজে সময়ে মই অখাদ্য খাইছো, তুমি একো প্ৰতিবাদ কৰা নাই। I am sorry, please forgive me, please forgive me। হে মোৰ শৰীৰ, জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা, তুমি আছা কাৰণেই মই আছো। থেংক ইউ,
I love you. I am sorry. Please forgive me. হে মোৰ শৰীৰ, মই শিক্ষিত মানুহ। শৰীৰৰ যে যত্ন ল'ব লাগে মই জানো, জানিও মই তোমাৰ যত্ন নলওঁ। মই অকৃতজ্ঞ। I am sorry. Please forgive me. Please forgive me. Please forgive me. প্ৰিয় সতীৰ্থসকল, এবাৰ আপোনাৰ এৱেৰনেছটো আপোনাৰ মনৰ ভিতৰলৈ আনক। ইতিমধ্যে মই কৈছো যে, আৰু আপোনালোকে প্ৰত্যেকেই জানে, মন চাৰিটা আছে: কনচিয়াছ মন, আনকনচিয়াছ মন, ছাবকনচিয়াছ মন আৰু ছুপাৰ কনচিয়াছ মন। হো'প'ন'প'নত আমি কেৱল কনচিয়াছ আৰু ছাবকনচিয়াছ মাইণ্ডৰহে গুৰুত্ব দিওঁ। হো'প'ন'প'নৰ মতে ছাবকনচিয়াছ মাইণ্ডটো কনচিয়াছ মাইণ্ডতকৈ বহু গুণে শক্তিশালী। এতিয়া আমি ছাবকনচিয়াছ মাইণ্ডৰ লগত কথা পাতিম। মোৰ পিছে পিছে ক'ব 100% আবেগধালী, 100% আবেগধালী ক'ব, মেকানিকেলি নহয়। হে মোৰ ছাবকনচিয়াছ মাইণ্ড, হে মোৰ ছাবকনচিয়াছ মাইণ্ড, হে মোৰ ছাবকনচিয়াছ মাইণ্ড, তুমি মোৰ মাতটো নিশ্চয় শুনিছা। থেংক ইউ। I love you. I am sorry. Please forgive me. Hello, মোৰ subconscious mind. জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। প্ৰতি মুহূৰ্তত তুমি মোক সহায় কৰি আছা। Thank you. I love you. I am sorry. Please forgive me. Hey, মোৰ subconscious mind. মই বহুত ডাঙৰ ডাঙৰ কিতাপ পঢ়িলো। বহুত ডাঙৰ ডাঙৰ ডিগ্ৰী ললো। কিন্তু তোমাৰ বিষয়ে সঠিকভাৱে মোক কোনেও নিশিকালে। তুমি যে ইমান শক্তিশালী এই কথা মোক কোনেও নকলে। তুমি যে ৰেকৰ্ড কিপাৰ এই কথাটো মোক কোনেও নকলে। মই কৰা প্ৰতিটো কামকে যে তুমি অবজাৰ্ভ কৰি আছা সেই কথাও কোনো শিক্ষকে মোক নকলে। সৰু হৈ থাকোঁতে মই যদি এই কথাবোৰ গম পালোহেঁতেন, এটাও বেয়া কাম নকৰিলোহেঁতেন, বেয়া দৃশ্য নাচালোহেঁতেন, বেয়া খং নললোহেঁতেন, বেয়া অভ্যাস গঢ়ি নুতুলিলোহেঁতেন, মুঠতে হেঁতেন অসংখ্য হেঁতেন। হে মোৰ ছাবকনচিয়াছ মাইণ্ড, তুমি যে সকলো কথা তোমাৰ ভিতৰত ধৰি ৰাখিছা মই গম পোৱা নাছিলো। I am sorry. Please forgive me. Please forgive me. হে মোৰ ছাবকনচিয়াছ মাইণ্ড,
সৰুতে যদি মই এই কথাবোৰ গম পালোহেঁতেন, মই এটাও নেতিবাচক কাম নকৰিলোহেঁতেন। নেতিবাচক মানুহৰ লগত মই নাথাকিলোহেঁতেন। নেতিবাচক দৃশ্য নাচালোহেঁতেন। হে সাবকনচিয়াস মাইণ্ড, তুমি জানো কম দুষ্ট? সকলো কথা তুমি ৰেকৰ্ড কৰি থৈ দিছা। I am sorry. Please forgive me. হে মোৰ সাবকনচিয়াস মাইণ্ড, জানি নাজানি তোমাৰ ভিতৰলৈ মই অসংখ্য জাবৰ নিক্ষেপ কৰিলো, যিবোৰ তুমি স্মৃতিৰ ৰূপত তোমাৰ ভিতৰত সঞ্চিত কৰি থৈছা। হে সাবকনচিয়াস মাইণ্ড, যদি তুমি মোক বেয়া নোপোৱা, অনুগ্ৰহ কৰি সেই স্মৃতিবোৰ তোমাৰ ভিতৰৰ পৰা ডিলিট মাৰা, ডিলিট মাৰা, ডিলিট মাৰা। Thank you. I love you. I'm sorry. Please forgive me. Thank you. I love you. I'm sorry. Please forgive me. Please forgive me. Please forgive me. Please forgive me. প্ৰিয় সতীৰ্থসকল, এবাৰ আপুনি কল্পনা কৰক, মহাকাশত এটা শক্তি আছে, অদৃশ্য শক্তি। সেই অদৃশ্য শক্তিয়ে তাৰ বুকুৰ পৰা স্বৰ্গীয় কিছুমান পানী এৰিবলৈ আৰম্ভ কৰিছে, শুভ্ৰ ৰঙৰ। শ্বাৱাৰৰ পৰা যেনেকৈ পানী পৰে, আপুনি কল্পনা কৰক, চৰ চৰ শব্দ কৰি সেই শুভ্ৰ পানী আপোনাৰ মাথাত পৰিবলৈ আৰম্ভ কৰিছে। মহাকাশৰ কোনো এক অংশৰ পৰা এক ডিভাইন শক্তিয়ে আপোনালৈ বুলি এটা ডিভাইন শ্বাৱাৰ এৰি দিছে, শুভ্ৰ পানী। আপুনি কল্পনা কৰক, সেই শুভ্ৰ পানী আপোনাৰ মাথাত পৰিছে। আপুনি কল্পনা কৰক, সমগ্ৰ শৰীৰত পৰিছে, ডিঙিত পৰিছে, কান্ধত পৰিছে, চৰ চৰ শব্দ কৰি আপোনাৰ সোঁ হাতত পৰিছে, বাওঁ হাতত পৰিছে, বুকুত পৰিছে, পিঠিত পৰিছে, কঁকালত পৰিছে, সোঁ ভৰিত পৰিছে, বাওঁ ভৰিত পৰিছে, জৰ জৰ শব্দ কৰি আপুনি কল্পনা কৰক, মহাকাশৰ পৰা আহি থকা সেই শুভ্ৰ পানীৰ যি স্ৰোত শ্বাৱাৰৰ নিচিনাকৈ আপোনাৰ সমগ্ৰ শৰীৰত পৰিবলৈ আৰম্ভ কৰিছে, ডিভাইন ৱাটাৰ। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক, সেই ডিভাইন ৱাটাৰ আপোনাৰ শৰীৰেদি নামি গৈছে তললৈ, নামি গৈ আপোনাৰ ফ্ল'ৰত, আপোনাৰ মজিয়াত সি বিলীন হৈ গৈছে। আপুনি পুনৰ কল্পনা কৰক, জৰ জৰ শব্দ কৰি শুভ্ৰ ডিভাইন ৱাটাৰ আপোনাৰ সমগ্ৰ শৰীৰত পৰিছে। আপুনি কল্পনা কৰক, এই শুভ্ৰ পানীয়ে, শুভ্ৰ জলে আপোনাৰ সমগ্ৰ শৰীৰটো পবিত্ৰ কৰি তুলিছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক, আপোনাৰ শৰীৰৰ প্ৰতিটো অংগ শুভ্ৰ হৈ পৰিছে, উজ্জ্বল হৈ পৰিছে, পৰিষ্কাৰ হৈ পৰিছে, ধুনীয়া হৈ পৰিছে। আপুনি হেল্ডি হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে, শ্লিম হৈ পৰিছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক, নিৰৱচ্ছিন্নভাৱে সেই ডিভাইন ৱাটাৰ আপোনাৰ শৰীৰত পৰি আছে, পৰি আছে,
সমগ্ৰ শৰীৰটো আপোনাৰ তিয়াই পেলাইছে বাহিৰে ভিতৰে আপুনি কল্পনা কৰক এই শুভ্ৰ যি জল এই শুভ্ৰ জলে আপোনাক পবিত্ৰ কৰি তুলিছে আমি পবিত্ৰ হৈ গৈ আছে আপুনি কল্পনা কৰক এইবাৰ আপুনি এই শুভ্ৰ জলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক অন্তৰৰ নিভিতৰ পৰা আপুনি এই শুভ্ৰ জলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক এই ডিভাইন এনাৰ্জিৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক আৰু স্পষ্টকৈ মোৰ পিছে পিছে কওক থেংক ইউ 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 এইবাৰ আপোনাৰ দুইখন হাত তললৈ নমাওক আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক এইটো কনচিয়াছ ব্ৰিডিং বুলিও কয় জেন বুদ্ধিজিমত প্ৰায় ব্যৱহাৰ কৰে জেন সন্ন্যাসীসকলে কনচিয়াছ ব্ৰিডিং আপুনি এৱেৰ হওক এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে এইবাৰ আপুনি পুনৰ কল্পনা শক্তিৰ সহায় লওক এইবাৰ আপুনি তিনিজন ব্যক্তিক থেংক ইউ ক'বলৈ গৈ আছে যি আপোনাক বহুত সহায় কৰি থৈছে প্ৰথমে আপুনি কল্পনা কৰক আপোনাৰ সন্মুখত এখন ধুনীয়া চকী আছে সেই চকীখনত আপুনি থেংক ইউ ক'বলগীয়া প্ৰথমজন ব্যক্তি বহি আছে এইবাৰ আপুনি জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে তেখেতক থেংক ইউ বুলি কওক থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ বুলি কওক এইবাৰ আপুনি কল্পনা কৰক আপুনি থেংক ইউ ক'বলগীয়া দ্বিতীয়জন ব্যক্তি আপোনাৰ সন্মুখত এখন চকীত বহি আছে জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে তেখেতক উদ্দেশ্যি আপুনি থেংক ইউ বুলি কওক থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ এইবাৰ আপুনি কল্পনা কৰক আপুনি থেংক ইউ ক'বলগীয়া তৃতীয়জন ব্যক্তি আপোনাৰ সন্মুখত এখন চকীত বহি আছে জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰৰ পৰা তেখেতকো থেংক ইউ বুলি কওক থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ এবাৰ আপুনি নিজকে থেংক ইউ বুলি কওক কাৰণ ইমান সময় চকু মুদি বহি থকাটো এইটো সহজ কথা নহয় চকু মুদি বহি থকা মানে হ'ল বুদ্ধৰ পথৰ যাত্ৰা ইমান সময় আপুনি বুদ্ধৰ পথৰ পথিক হৈ আছিল চকু মুদি বহি থকাটো সহজ কাম নহয় সেই আপুনি নিজকে থেংক ইউ বুলি কওক নিজৰ নামটো লগত লগাই দিব জিভাখন দৰ্শন নকৰাকৈ মনৰ ভিতৰতে নিজকে থেংক ইউ বুলি কওক নামটো লগাই দিব থেংক ইউ হেমচন্দ্ৰ থেংক ইউ অৰিন্দম থেংক ইউ সঞ্জিত থেংক ইউ প্ৰশান্ত থেংক ইউ লেখনি নিজকে কওক নিজৰ নামটোকে নিজে কওক থেংক ইউ হেমচন্দ্ৰ তুমি যে ইমান সময় চকু মুদি বহি থাকিব পাৰিছা নহয় থেংক ইউ হেমচন্দ্ৰ ডাঙৰ কাম কৰিছা তুমি বহুত ডাঙৰ কাম তুমি কৰিছা থেংক ইউ থেংক ইউ থেংক ইউ নিজকে কওক নিজৰ নামটো লগাই দিয়ক জিভা লৰচৰ নকৰিব থেংক ইউ হেমচন্দ্ৰ থেংক ইউ হেমচন্দ্ৰ ইমান সময় তুমি চকু মুদি বহি আছা কম কাম কৰিছা তুমি থেংক ইউ হেমচন্দ্ৰ থেংক ইউ হেমচন্দ্ৰ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ হেমচন্দ্ৰ Now slowly and gently open your eyes. Now slowly and gently open your eyes. ধুনীয়াকে এটা হাঁহি মাৰক একদম ধুনীয়া হাঁহি মনালিছাৰ হাঁহিটো মাৰক একদম মনালিছাৰ হাঁহিটো মাৰক আৰু পানী খাওক এতিয়া পানী খাওক
মই জানো যিসকলে আজি প্ৰথম জইন হৈছে আৰু এই হোপনোপনৰ সেশনটো এটেন্ড কৰিছে তেখেতলোকে আচৰিত খাব যে শৰীৰৰ লগত কথা পাতিব পাৰিনে সঁচাকে শৰীৰৰ লগত কথা পাতিব পাৰি আৰু কেইদিনমান অনুশীলন কৰাৰ লগে লগে আপোনাৰ শৰীৰটোৱে ৰেছপন্ড কৰিবলৈ আৰম্ভ কৰিব একদম ৰেছপন্ড কৰিব সাবকনচিয়াছ মাইণ্ডটো ৰেছপন্ড কৰিব অতি আচৰিত কথা এইবোৰ আধুনিক যি সাইকোলজি তাৰ লগত নিমিলে আপোনাৰ সাবকনচিয়াছ মাইণ্ডে ৰেছপন্ড কৰিবলৈ আৰম্ভ কৰিব সাবকনচিয়াছ মাইণ্ডত থকা নিগেটিভ মেমৰিবিলাক গলিবলৈ আৰম্ভ কৰিব গলি 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 তাৰ সাইজবোৰ সৰু হৈ আহি থাকিব আৰু আপোনাৰ জীৱনলৈ ৰূপান্তৰ আহিব প্ৰিয় সতীৰ্থসকল যদি মই চমু সেশন বুলি কৈছিলো দীঘলীয়া সেশনে হ'লগৈ এতিয়া কাৰ্যসূচী অনুসৰি আছে সমজুৱাৰ একাষাৰ এটা আপোনালোকে কওক শুনিছেনে বাৰু এতিয়া হয় হয় শুনিছো হয় কওক হয় হয় সকলো লোকে শুভ সন্ধিয়া আচলতে মোৰ কাৰণে এই অভিজ্ঞতাটো অকমান নতুন বুলিয়ে ক'ব লাগিব হয় হয় বাস্তৱিকতে মই এই ধৰণে মেডিটেশ্যনেই হওক বা যি ধৰণৰ হয় মই আখৰত পঢ়িছো কিন্তু মানে নিজে খুব কম কৰা হৈছে গতিকে মোৰ কাৰণে এইটো অভিজ্ঞতাটো খুব নতুন আৰু পুহমহীয়া ঠাণ্ডাত সাধাৰণতে আমাৰ স্বাভাৱিক যিটো ঠাণ্ডা হৈ আছে পৰিৱেশটো এই চিজনটোত মই আৰু বেছি ঠাণ্ডা হৈ যোৱা যেন অনুভৱ লাগিছে আৰু মই ভাবো যে সেইটোৱে দিছ ক্ৰেডিট গোজ টু ইউ মোক যে এই পুহমহীয়া ঠাণ্ডাৰ উপৰিও যে আপুনি অতিৰিক্তভাৱে শীতল কৰি তুলিলে আপোনাৰ ডাঙৰ কৃতিত্ব নহয় কৃতিত্বটো আপোনাৰ কৃতিত্বটো আপোনাৰ তাৰমানে আপুনি মই যেনেকৈ কামানটো দিছো মই দিয়া কামানটো আপুনি যে 100% ফলো কৰিছে তাৰ প্ৰমাণটো সেইটো না না মই সেইবুলি 100% সফল হোৱা নাই দেই মই মাজে মাজে চকুটো মেলি চাইছো আকৌ দেই চকু যদিও মেলিছে আপুনি চকু যদিও আপুনি মেলিছে দাবী নকৰো সেইখিনি সময়ত আপুনি ধুনীয়াকৈ কল্পনা কৰিছে কল্পনা নকৰিলে 100% কল্পনা নকৰিলে এই ঠাণ্ডা ভাৱটো কেতিয়াও নাহে আৰু এইটো মই আপোনাক হাত তালি দিছো হাত তালি দিছো এইটো থ্যাংক ইউ এইটো মানে মই এনেকুৱা জুলাই মাহত মই কৰাইছো এইটো কেতিয়াবা জুলাই মাহত ফেন নোহোৱাকৈ মই কৰাইছো জুলাই মাহত আৰু ডাঙৰ কথা ফেন নোহোৱাকৈ জুলাই মাহত কৰাইছো আপুনি বিশ্বাস নকৰিব কামান ইমান ধুনীয়াকৈ ফলো কৰি গৈ আছে মানে মই ইচ্ছা কৰি মই হিমালয়লৈ লৈ গৈছো ইচ্ছা কৰি মানে কল্পনাতে লৈ গৈছো হিমালয়লৈ একদম শিখৰলৈ লৈ গৈছো বৰফ পৰি আছে বুলি মই কল্পনা কৰিবলৈ দিছো সাংঘাতিক বৰফ That's your magic of healing. সেইটো হিলিং তাৰমানে আমি কল্পনা শক্তিক ব্যৱহাৰ নকৰো তাৰমানে কি হয় ধৰক আমাৰ যেনেকৈ ক্লাছ 8-9 মানলৈকে আমি কল্পনা শক্তিৰ সহায় লওঁ 9-10 মানৰ পৰা কি হয় আমাৰ লজিকেল মাইণ্ডটো গ্ৰ' হ'বলৈ আৰম্ভ কৰে আৰু গৰিষ্ঠ সংখ্যক মানুহে এটা সময়ত পাহৰি যাওঁগে যে আমাৰ কল্পনা শক্তি বুলি কিবা এটা শক্তি আমি লগত লৈ আহিছিলো আৰু বহুতে আমি ভাবি থাকো কল্পনাটো এক ধৰণৰ বিলাসিতা কবিৰ বিলাসিতা আমাৰ নহয় কবিৰ কল্পনা নহলে কোনো ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰি গতিকে আমাৰ এজন হিলিং সেশন আছে যাত আমি কল্পনাৰ সহায় লওঁ এনেকুৱা কল্পনা আছে যদি আপোনালোকে বেয়া নাপায় মই এটা অভিজ্ঞতা শ্বেয়াৰ কৰিব খুজিছো ঢকুৱাখানাৰ মোৰ এজন বন্ধু তেওঁৰ দেউতাকৰ কেঞ্চাৰ একদম আপোনালোকে বিশ্বাস নকৰিব ডাঙৰ কাহিনী এইটো তেওঁ মানে কি হ'ল চিকিৎসকে ভাল নহব বুলি হেৰি কৰিল আৰু তেওঁ মানে মোৰ মুখত নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ কথা শুনি থাকে মোক ক'লে তুমি কিবা এটা কৰিব পাৰিবা নেকি বোলো চোৱা তোমাক যে দেউতাক হেৰি কৰিছে চিকিৎসকে একো আশা দিয়া নাই তুমি আনাচোন বাৰু প্ৰথমতে মই সুধিলো তোমাৰ দেউতাই কিবা ভগৱানক বিশ্বাস কৰে নে বোলে কৰে কাক বিশ্বাস কৰে বোলে শিৱক কিমান পৰিমাণে বিশ্বাস কৰে বোলে বহুত বিশ্বাস কৰে বোলে তুমি লৈ আহা আমাৰ ডিভাইন চাৱাৰ টেকনিক বুলি এটা টেকনিক আছে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙত মই প্ৰথমতে মানুহজনক মাতিলো তেখেত আহিলে প্ৰথমতে ধৰ ৰেপো এটা বনাই ললো তেখেতৰ লগত এটা সৎভাৱৰ এটা পৰিৱেশ বনাই ললো ধুনীয়াকে কথা বতৰা পাতি মেলি আৰু মানে পৰিৱেশটো ধুনীয়াকে বনাই ললো বনাই লৈ মইতো ডিভাইন চাৱাৰ টেকনিক তেওঁক দি দিলো মই কল্পনা কৰিবলৈ ক'লো মহাকাশত শিৱ আছে মই তেখেতক কৈছো যদি আপুনি কল্পনা কৰিব পাৰে হাতৰ বুঢ়া আঙুলিটো মোক এনেকে দেখালেই মই গম পাম আপুনি কল্পনা কৰিব পাৰিছে আপুনি খালি চকু নিমেলিব মুখেৰে নামাতিব আপুনি কল্পনা কৰক মহাকাশত শিৱ আছে লৰালে এবাৰ আপুনি কল্পনা কৰক আপুনি ওম নমঃ শিৱায় মনতে গাইছে আঙুলিটো লৰালে
এবাৰ আপুনি কল্পনা কৰক আপুনি যে ওম নমঃ শিৱায় গাই আছে শিৱৰ বৰ সন্তুষ্ট হৈছে আপুনি কল্পনা কৰি আছে এবাৰ আপুনি কল্পনা কৰক শিৱই দুইখন হাত আপোনাৰ ফালে এনেকে দি দিছে ওপৰৰ পৰা কল্পনা কৰিছে এবাৰ আপুনি কল্পনা কৰক শিৱৰ দুইখন হাতৰ পৰা পবিত্ৰ জল ওলাবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক খুব জোৰেৰে বৰষুণৰ পানী নিচিনাকৈ সেই জল আহি আপোনাৰ মাথাত পৰিছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক সেই জল আপোনাৰ মাথাৰ ভিতৰলৈ সোমাই গুচি গ'ল এবাৰ আপুনি কল্পনা কৰক সেই জল সোমাই যোৱাৰ কাৰণে আপোনাৰ মাথাত থকা গোটেই ৰোগ ব্যাধি যিমান আছিলে সব গলি পানীৰ লগত ওলাই গুচি গ'ল এনেকৈ আনি তেওঁ এক্সেক্টলি কেঞ্চাৰ যিডোখৰত হৈছিলে সেই পইণ্টলৈ মই লৈ আহিলো সেইডোখৰত মই একদম পুৰা ইণ্টেন্সলি পুৰা জোৰেৰে শিৱৰ হাতৰ পৰা পানী পৰিছে সেই ঠাইডোখৰ গলিবলৈ আৰম্ভ কৰিছে কেঞ্চাৰৰ চেলবিলাক চাফা হ'বলৈ আৰম্ভ কৰিছে পানীত সেই লেতেৰা বস্তুখিনি মিলি গৈছে আৰু দুই ভৰি তলুৱাই দি সেই লেতেৰা বস্তুখিনি ওলাই গুচি গ'ল মই আধা ঘণ্টা দিছো এইটো হিলিং আধা ঘণ্টাৰ হিলিং দিছো মানুহজন 2 বছৰ জীয়াই থাকিল পিছত তেখেতৰ অন্যান্য অসুখৰ কাৰণে হেৰি হ'লগে মানে এনেকুৱা ধৰণৰ কিন্তু এটা বিশ্বাসৰ কথা এটা আছে তেওঁ যে শিৱক বিশ্বাস কৰে সেই বিশ্বাসটো তেওঁক সহায় কৰিলে আৰু তেওঁ কল্পনাটো খুব ধুনীয়াকে কৰিছে মানে তেওঁ এইটো হ'ল আমাৰ ইমাজিনেশ্যন হিলিং বুলি কওঁ আমি ইমাজিনেশ্যন হিলিং কল্পনাৰ সহায়ত আমি হিল কৰিব পাৰো মই এটা কথা আকৌ সুধিব বিচাৰিছো আপোনাক মই জানিবই বিচাৰিছো কথাটো হয় লজিক আজিকালি মানুহে সকলোৱে কয় যে মানুহে যুক্তিবাদী হ'ব লাগে লজিকেল হ'ব লাগে হয় আপুনি কি ভাবে লজিক আপুনি ধৰক যি ধৰণৰ মেডিটেশ্যনৰ আপুনি বুলিয়ে নহয় ধৰক যিসকলে মেডিটেশ্যনৰ কথা কয় বা যি ধৰণৰ এই ধৰণৰ এটা উদাসীন বিন্দুত উপনীত হোৱাৰ এটা প্ৰক্ৰিয়াৰ কথা কয় লজিক বা সাইন্টিফিক কথাৰ মাজত কিবা এটা কন্ট্ৰাডিকশ্যন হয় নেকি বাৰু কেতিয়াবা কন্ট্ৰাডিকশ্যন আছে তাৰ মানে শুনক আমি পঞ্চ ইন্দ্ৰিয়ই ঢুকি পোৱালৈকেহে জ্ঞানী পঞ্চ ইন্দ্ৰিয়ই আমি ঢুকি পোৱালৈকেহে আমি জ্ঞানী পঞ্চ ইন্দ্ৰিয়ৰ বাহিৰত এখন জগত আছে সেইখন কোনো থিয়ৰী জগত নহয় সেইখন প্ৰেক্টিছৰ জগত অনুশীলনৰ জগত আপুনি যেতিয়া মাইণ্ডৰ পৰা নো মাইণ্ডলৈ যাব মই প্ৰায় নো মাইণ্ড কৈ থাকো মাইণ্ডৰ পৰা যেতিয়া আপুনি অনুশীলনৰ যদি নো মাইণ্ডলৈ গুচি যাব তেতিয়াহে আপুনি গম পাব যে পঞ্চ ইন্দ্ৰিয়ৰ বাহিৰতো এখন পৃথিৱী আছে তাত লজিক নাখাতে এটা আমাৰ এডভান্স হোপনোপোনত ফৰগিভনেছ মেডিটেশ্যন নামৰ এটা মেডিটেশ্যন আছে প্ৰায় সকলে সেইটো কৰিছে ইয়াত আমাৰ অঞ্জনা তামুলী বাইদেৱে কৰিছে পংকজ দত্তই কৰিছে উপাসনা শৰ্মাই কৰিছে ধৰক এই নামৰ মানুহজনে আপোনাক খুব বেয়া ব্যৱহাৰ কৰি থৈছে তাক ক্ষমা কৰিবলৈ আপোনাৰ মন নাযায় ইমানে আপোনাক বেয়া ব্যৱহাৰ কৰি থৈছে তেওঁ থাকে গুৱাহাটীত মোক বেয়া ব্যৱহাৰ কৰিছে মই থাকো ডিব্ৰুগড়ত আমাৰ ফৰগিভনেছ মেডিটেশ্যন আছে মই ইয়াত যেতিয়া তেওঁক ফৰগিভ কৰি দিম নহয় তাত গুৱাহাটীত তেওঁ মনটো সলনি হ'বলৈ আৰম্ভ কৰিব মই হেমচন্দ্ৰক এনেকে ক'ব নালাগিছিল দেই মই খুব বেয়া কাম কৰিলো এইটো মই ক'ব নালাগিছিল তাক ফোন এটা কৰো নেকি বাৰু ফোন এটা কৰো ইমান বেয়া ব্যৱহাৰ কৰিলো মানে ফোন নকৰিব পাৰে নকৰিলে মানুহ তাত চেঞ্জ হয় কেনেকে চেঞ্জ হয় উপাসনা শৰ্মা তোমালোকেতো পাইছা ক্লাছত শিকাইছে তোমালোকক ফৰগিভনেছ মেডিটেশ্যন আপোনালোকৰ অডিঅ'বোৰ অন কৰকচোন অঞ্জনা বাইদেউ আপোনাৰ অডিঅ' অন কৰক উপাসনা অন কৰা তুমি উপাসনা শেৱালী বাইদেউ অন কৰকচোন অডিঅ' অন কৰক সাংঘাতিক কাৰবাৰ এইটো এডভান্স হোপনোপোনো তেনেকুৱা কিছুমান টুল আছে সেই টুলবোৰ প্ৰেক্টিচ কৰি দিয়াৰ লগে লগে সিফালে মানুহটো চেঞ্জ হ'ব অট'মেটিকেলি আপোনাৰ প্ৰতি মনোভাৱ সলনি হ'ব এতিয়া এনেকুৱা কিছুমান মানুহক লগ পাওঁ মোৰ মিউচুৱেল ফ্ৰেণ্ডবিলাকৰ আগত কয় এই হেমচন্দ্ৰক ফোন এটা কৰিবলৈ মন কৰি থাকে কিন্তু ফোনটো বা কৰিম বা সি ৰিচিভ কৰিব বা নকৰিব সেইটো হ'ল পাৱাৰ অফ ফৰগিভনেছ ইয়াত লজিক নাখাতে এতিয়া সেই টেকনিকটো আপুনি যিটো কৈছে ফৰগিভনেছ হয় ক্ষমা বা দয়া এইটোতো আমাৰ খ্ৰীষ্টান ধৰ্মৰ বাইবেলটো এই কথাবিলাক লিখা আছে ফৰগিভনেছ বৰদলৈ ডাঙৰীয়া মই আপোনাক এটা কথা কওঁ পৃথিৱীৰ যিমানবোৰ শাস্ত্ৰ আছে স্পিৰিচুৱেল টেক্সট আছে সকলোতে এইবোৰ উল্লেখ আছে প্ৰেমৰ কথা উল্লেখ আছে কৃতজ্ঞতাৰ কথা উল্লেখ আছে ক্ষমাৰ কথা উল্লেখ আছে কিন্তু ইন থিয়ৰী
মই এডভান্স হোপোনোপোনো ক্লাছত কৈছো যে আমাৰ উপনিষদতো আছে, ভাগৱততো আছে, আমাৰ গীতাতো আছে, কিন্তু প্ৰায়োগিক ৰূপত আমি কেনেকে প্ৰয়োগ কৰিম, ক্ষমাক কেনেকে প্ৰয়োগ কৰিম, সেইটো হয়। প্ৰেমক আমি কেনেকৈ প্ৰয়োগ কৰিম, কৃতজ্ঞতাক আমি কেনেকৈ প্ৰয়োগ কৰিম। আমি এনেকুৱা এটা অসমীয়া জাতি, আমি থেংক ইউ বুলি ক'বলৈ তাত টান পাওঁ বেলেগক। আনে কৰা কামটো আমি এপ্ৰিচিয়েট কৰিবলৈ আমি দিগদাৰ পাওঁ আমি। গতিকে তেনেকুৱা এটা পৰিৱেশত মই যে কৈছো নহয় হোপোনোপোনোটো এইটো হ'ল এটা আধ্যাত্মিক বিজ্ঞান, আৰু আমাৰ ভাৰতীয় যি দৰ্শন সেই দৰ্শনৰ লগত ই নিমিলা কাৰণটো এইটোৱে যে ভাৰতীয় দৰ্শনত ক্ষমা প্ৰেম কৃতজ্ঞতা আছে অনলি ইন থিয়ৰী, কিন্তু হোপোনোপোনোত থিয়ৰীত নাই, প্ৰেক্টিচ আছে। মই এটা ইণ্টাৰেষ্টিং কথা এটা কম বদল ডাঙৰীয়া, অতি ইণ্টাৰেষ্টিং মানে হেৰি, ধৰক যোৱা ৰাতি সপোনত মই উপাসনাক দেখিলো আৰু দুৰ্ঘোৰ কাজিয়া কৰিছো মই উপাসনাৰ লগত যোৱা ৰাতি সপোনত। হাৱাই দ্বীপৰ মানুহবিলাকে কি কৰে গম পাইছেনে? পিছদিনাখনে মই উপাসনা ঘৰ ওলামগে, উপাসনা কৰি মই চৰি বুলি কম, উপাসনা চৰি কেলে বুজিছা, উপাসনা যোৱা ৰাতি মই সপোনত দেখিছিলো নহয়, তোমাক মই ইমান বেয়া ব্যৱহাৰ কৰিছো নহয় সপোনত, মই এতিয়া চৰি ক'ব কাৰণে আহিছো। শেৱালি বাইদেউ আপোনাৰ হেৰি অন হৈ আছে, অডিঅ' অন হৈ আছে। মানে ৰাতিপুৱাই গৈ মই উপাসনাৰ ওচৰত ক্ষমা খুজিম, উপাসনা যোৱা ৰাতি সপোনত মই তোমাক দেখিলো, ইমান বেয়া ব্যৱহাৰ তোমাক মই কৰিছো, ইমান কাজিয়া কৰিছো, কিন্তু মই ক্ষমা খুজিবৰ কাৰণে তোমাৰ ওচৰলৈ আহিছো। ভাবকচোন, তেওঁলোকে সপোনত কাজিয়া কৰা মানুহজনৰ ওচৰতো ক্ষমা খুজিবলৈ গৈছে পিছদিনাখন। এইবোৰ কথা যদি মই ইয়াত ডিব্ৰুগড়ত কাৰোবাৰ আগত কবলৈ যাওঁ, মোক হাঁহিব, সেই সপোনত ঢেৰ ঘটনা ঘটি থাকে, সেইবুলি আৰু চবকে ক্ষমা খুজিবলৈ তুমি যাবা নেকি? সেইটো হ'ল তেওঁলোকৰ আধ্যাত্মিক পৰম্পৰা, হাৱাই দ্বীপৰ মানুহবিলাকৰ। এই সৰু কথাটোৱে প্ৰমাণ কৰে তেওঁলোকে কিমান উচ্চস্তৰীয় এটা আধ্যাত্মিক এখনা তেওঁলোকৰ আছে, জীৱন এখনা। হয়, আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কৰিব পাৰিব। এইটো ধুনীয়া প্ৰশ্ন আপুনি কৰিলে, মই এটা টুলৰ সহায়ত আপোনাক বুজাবলৈ চেষ্টা কৰিলো। হয়, কাৰোবাৰ আপোনাৰ কিবা প্ৰশ্ন আছে যদি কওক, সমজুৱা দুআষাৰ ক'ব পাৰিব, নহলে ইমানতে শলাগৰ শৰাই দিম আৰু দেই। সেচনটো যথেষ্ট মানে ভাল লাগিল, হয় আৰু আমাৰ মাজত উপস্থিত হৈ পেলাই মাননীয় অৰিন্দম বৰকটকী ডাঙৰীয়া আৰু যোৱাকালিৰ ছেচনটোতো উপস্থিত থকা সন্মানীয় অতিথি বৰদলৈ মহাশয়, তেওঁ আজিও আছে, মানে তেওঁলোকৰ উপস্থিতি আমাক যথেষ্ট আহ্লাদিত কৰিছে, আৰু ছেচনটো সেইকাৰণে বেছি মনোগ্ৰাহী হৈছে, ইনভলভমেণ্টটো যথেষ্ট ভাল হৈছে। আটাইলৈকে ধন্যবাদ জনাইছো। ধন্যবাদ মহন্ত। প্ৰিয় সতীৰ্থসকল, মই আমাৰ মাজত দেখা পাইছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক প্ৰফেচাৰ কল্যাণ ভূঞা ডাঙৰীয়াক দেখা পাইছো, বিশিষ্ট কবি, অনুবাদক, গল্পকাৰ। যদি সম্ভৱ হয় ভূঞা ছাৰ আপোনাৰ মুখখন দেখাবলৈ মই অনুৰোধ জনাইছো, আৰু আপোনালোকে নিশ্চয় অৱগত হৈছে পৰৱৰ্তী দিনৰ কাৰ্যসূচীত তেখেত আমাৰ বিশিষ্ট অতিথি হিচাপে আহিব। ভূঞা ছাৰ নমস্কাৰ। নমস্কাৰ, মই আচলতে বৰ ঘৰুৱা অৱস্থাত আছো। হয় হয়, ভালে দেখিছো আমি আপোনাক। হয়, নমস্কাৰ, আটাইলৈকে নমস্কাৰ জনাইছো। মাতটো শুনিছেনে বাৰু? মাতটো শুনিছো, হয় মাতটো শুনিছো। হয় নাই ডক্টৰ, মই প্ৰথমৰ পৰাই শুনি আছো, অৰিন্দমৰ কথাখিনিও শুনিলো। হয় অৱশ্যে আপোনাৰ মোৰ মাজৰ যিটো, আপোনাক লৈ মোৰ যিটো অভিজ্ঞতা, সেইটো ধৰক মইতো 6 তাৰিখে আহিমেই, তেতিয়া আটাইৰ লগত শ্বেয়াৰ কৰিম। হয় কিন্তু হয় তথাপি মই এটা সৰু কথা এটা কৈ থওঁ আটাইলৈকে। আমি বিজ্ঞানৰ মানুহে বিশ্বাস কৰো যে উই এগ্ৰি টু ডিছএগ্ৰি, আৰু বহু হয় কথাত ধৰক ডক্টৰৰ লগত মোৰ মতানৈক্য হয়, এইটো হয় মনান্তৰ নহয়, মতান্তৰ। অনন্ত হয় সেই কথাবোৰ সদায় আলোচনা কৰো। যিয়ে নহওক, মই এটা কথা খালি আপোনালোকক ক'ব খুজিছো, এটা অভিজ্ঞতাৰ কথা। আপোনালোকে ইতিমধ্যে ডক্টৰৰ ওচৰত বিভিন্ন ধৰণৰ কথাবোৰ শিকিছে, মেডিটেশ্যনৰ কথাই হওক বা আজিৰ যিটো বিশেষ তেখেতে ছেচন কৰিলে, বেছিক ছেচন এটা। ডক্টৰ, মোৰ উচ্চাৰণ হয়তো ভুল হ'ব পাৰে, কি সপনপ্ন নে কিবা তেনেকুৱা ধৰণৰ এটা, সপনপ্ন। তাৰ আপোনালোকে ইতিমধ্যে আজি বেছিক ছেচন এটা কৰিলে। ময়ো চালো, গোটেই ছেচনটোতে মই উপস্থিত আছিলো, যদিও মই ভিডিঅ' অন কৰা নাই বা অডিঅ' অন কৰা নাই। সেইবোৰ আপোনালোকে ইতিমধ্যে শিকিছে কিছুমানে, আৰু কিছুমানে হয়তো শিকিব।
মই এটা অভিজ্ঞতাৰ কথা ক'ম। ডক্টৰৰ এটা বেলেগ দিশ আছে, সেইটো হ'ল তেখেতে হয়তো এইটো কি ধৰণৰ হিলিং তেখেতে বেছি ভালকৈ ক'ব পাৰিব। আমাৰ যিহেতু বিশ্ববিদ্যালয়ত থাকোঁ, বিশ্ববিদ্যালয়ৰ এটা ছোৱালী হোষ্টেলত ছোৱালীজনীয়ে ছুইচাইড কৰিছিল। আৰু আমাৰ ফিজিক্সৰ এগৰাকী ছোৱালী আছিল, তেওঁৰ জাষ্ট যিগৰাকী ছোৱালীয়ে আত্মহত্যা কৰিলে তেওঁৰ জাষ্ট সন্মুখৰ ৰুমটোত থাকে, আৰু খুব ভাল বান্ধৱী আছিল। মোৰ এজন কলিগে মোলৈ ফোন কৰিলে যে সেই ঘটনাটো হৈ যোৱাৰ পিছত, যে আমাৰ ফিজিক্সৰ যিগৰাকী ছোৱালী, এই আত্মহত্যা কৰা ছোৱালীজনী খুব মানে খুব ক্ল'জ ফ্ৰেণ্ড আছিল। তাই দুদিনমান শুব পৰা নাই, খুব তাই মানে হেৰি হৈ আছে, ডিষ্টাৰ্বড হৈ আছে। গতিকে আমি কিবা সহায় কৰিব পাৰিম নেকি? মই ডক্টৰক সুধিলোঁ যে আপোনাৰ ওচৰত কিবা এনেকুৱা টেকনিক আছে নেকি যাৰ জৰিয়তে ছোৱালীজনীক সহায় কৰিব পাৰি। কাৰণ আমাৰ যদিও মেডিকেলত আমাৰ এটা হেল্থ চেণ্টাৰ আছে, মেডিকেলত MBBS বা MD ডাক্তৰ আছে, কিন্তু তেখেতসকলে সিমান বেছি সহায় কৰিব পৰা নাই। মেডিচিন দিও ছোৱালীজনী বিশেষভাৱে মানে বিশেষ হেৰি হোৱা নাই, তাই নিজকে সামৰিব পৰা নাই। গতিকে ডক্টৰক যেতিয়া মই ক'লো, ডক্টৰে ক'লে যে আমাক মেডিকেলৰ অকণমান সহায় দৰকাৰ হ'ব, তাত বিচনা এখন দৰকাৰ হ'ব, আৰু ছোৱালীজনী এজনী বান্ধৱী লাগিব লগত, আৰু মোক ক'লে যে আপুনিও থাকিব লগত, আমি চেষ্টা এটা কৰি চাওঁ। আমি সেই হেল্থ চেণ্টাৰত এখন বিচনা, ডাক্তৰক কৈ এখন বিচনা আমি ল'লোঁ, আৰু ডক্তৰে ছোৱালীজনীক বিচনাত শুবলৈ দি আপোনালোকক যিটো আজি মানে টেকনিক শিকাইছে, মোটামুটি তেনেকুৱাই এটা টেকনিক প্ৰয়োগ কৰিলে। তেখেতে ছোৱালীজনীক ক'লে যে তুমি ভৰিৰ পৰা নিজৰ শৰীৰৰ মানে প্ৰতিটো অংগ তুমি অনুভৱ কৰিবলৈ চেষ্টা কৰা, আৰু ছোৱালীজনীক লাহে লাহে ভৰিৰ পৰা আনি যেতিয়া মূৰ পালেগে, এই দুদিন ধৰি নোহোৱা ছোৱালীজনী আচলতে 5 মিনিটতে ইমান সুগভীৰ নিদ্ৰালৈ গুচি গ'ল। ডক্টৰে মোক পিছত কৈছে যে ছোৱালীজনীক মানে তেখেতে ভয়ে খাইছিলে যে কেনেকুৱা সাৰ নাপাব নেকি, ইমান গভীৰ নিদ্ৰাত গৈছে। আৰু তাৰ পিছৰ পৰা এই যিজনী ছোৱালীৰ মুখখন একেবাৰে হেতা পৰি আছিল, একেবাৰে ক'লা হৈ আছিল, সেই ছোৱালীজনী একেবাৰে সাৰ পোৱাৰ পাছত ডক্টৰে যেতিয়া 5 মিনিটৰ পাছত ছোৱালীজনী উঠাই দিলে, নিদ্ৰাৰ পৰা পুনৰ জাগ্ৰত অৱস্থালৈ আনিলে, দেখা গ'ল যে তাইৰ মুখখন উজ্বলি উঠিছে, আৰু তাৰ পিছৰ পৰা তাই এই সমস্যাটো হোৱা নাই। মানে মোৰ কলিগজনেও কৈছে যে ছোৱালীজনীৰ লগত কথা পাতি গম পোৱা গৈছে যে তাই নিজকে সামৰিব পাৰিছে, আৰু তাই ধৰক টোপনিও ভালদৰে যাব পাৰিছে। সেই যিটো গোটেই লগৰ বান্ধৱীয়ে আত্মহত্যা কৰা গোটেই যিটো চখ, সেই চখটোৰ পৰা তেওঁ ইতিমধ্যে বাহিৰলৈ ওলাই আহিব পাৰিছে। গতিকে এই যিবোৰ হিলিং টেকনিক আছে, ধৰক বিজ্ঞানৰ মানুহ হিচাপে মোৰ বিভিন্ন প্ৰশ্ন থাকিব পাৰে, মতান্তৰ থাকিব পাৰে, কিন্তু মোৰ প্ৰত্যক্ষ সেই অভিজ্ঞতাটোৰ পৰা মই গম পাইছোঁ যে এই টেকনিকবোৰৰ, কৌশলবোৰৰ নিশ্চয় মূল্য আছে, মানুহক সহায়ো কৰে। গতিকে মই আশা কৰোঁ যিসকলে ইতিমধ্যে এই বিশেষ পদ্ধতিটোত প্ৰশিক্ষণ লৈছে, তেওঁলোকে নিশ্চয় এই পাৰ্থক্যটো, মানে তেখেতসকলৰ এই ট্ৰেইনিং লোৱাৰ আগৰ যিটো অৱস্থা আৰু মনৰ অৱস্থা, আৰু ট্ৰেইনিং লোৱাৰ পিছৰ যিটো মনৰ অৱস্থা, তাৰ মাজত নিশ্চয় পাৰ্থক্য অনুভৱ কৰিছে। গতিকে মই ডক্টৰক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ মোক এইখিনি কথা ক'বলৈ সুবিধা দিয়াৰ কাৰণে। মই 6 তাৰিখে আহিমেই, তেতিয়া আপোনালোকৰ লগত আকৌ কথা পাতিম, আন কিছু অভিজ্ঞতাৰ কথা পাতিম। ডক্টৰ, আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ ভূঞা ছাৰ। আচলতে ভূঞা ছাৰে যিখিনি কথা কৈছে, মই আজিলৈকে ভূঞা ছাৰক এই টুলটো কি টুল আছিলে মইতো তেখেতক কোৱা নাই। আজি মই ৰহস্যটো কৈ দিওঁ। ছোৱালীজনীৰ ভাগ্যখন বৰ ভাল। সেইদিনা মোৰ এনাৰ্জি লেভেলটো ভিতৰৰ এনাৰ্জিটো হাই হৈ আছিলে। মই কেতিয়াবা কি হয়, মোৰ হাতে চক মাৰে। যিদিনাখন মোৰ ৰাতিপুৱা প্ৰেক্টিচ, হাই লেভেলৰ প্ৰেক্টিচ হৈ থাকে নহয়, হাতে চক মাৰ নিচিনা গৈ থাকে। সেইদিনাখন ছোৱালীজনীৰ ভাগ্য ভাল, মোৰ এনাৰ্জি লেভেলটো হাই হৈ আছিল। সেইদিনা এটা ডাঙৰ ঘটনা ঘটিবলৈ গৈছিলে। মানে ছোৱালীজনীক মই প্ৰগ্ৰেছিভ ৰিলেক্সেশ্যন টেকনিক শিকাইছিলো, PRT বুলি কয়। PRT পৰা তাইক ভিতৰলৈ নি এটা সময়ত মই তাইক সন্মোহন কৰিলোগে। মোৰ হিপনচিছো আছে, তাইক সন্মোহন কৰি পেলালো মই। হিপনোথেৰাপিৰ ভিতৰলৈ মই তাইক লৈ গুচি গলো। কিন্তু সেইদিনা এটা ডাঙৰ মাত মোক ভুল কৰিবলৈ মই গৈছিলো। মানে ধৰক 12জন মানুহ একেলগে শুই আছে গভীৰ নিদ্ৰাত। বাহিৰত আহি কোনোবাই যদি হেমচন্দ্ৰ বুলি মাতে, মইহে সাৰ পাম, আপোনালোকে সাৰ নাপায়। মানে আমাৰ নামটোৰ লগত আমাৰ ভিতৰৰ যিটো চেতনা, এইটো সংপৃক্ত হৈ থাকে।
অঞ্জনা বুলি মাতিলে অঞ্জনা বাইদেউহে সাৰ পাব, মই সাৰ নাপাওঁ। সেই ছোৱালীজনীক মই গভীৰ নিদ্ৰালৈ লৈ গুচি গলো, কিন্তু তাইৰ নামটো কি আছিলে মই সুধিবলৈ পাহৰিলো। আচ্ছা গম পাইছেনে? নামটো প্ৰথমতে এখন কাগজত মই নোট ডাউন কৰি ল'ব লাগিছিলে। হয়তো নামটো কৈছিলেও মোৰ মেমৰিৰ পৰা ফেইড হৈ গুচি গ'ল। সেই নামটো যদি আকৌ নাপালোহেঁতেন, ভূঞা ছাৰে যদিও কথাখিনি কৈছে, কাৰণ ভূঞা ছাৰে দৈনিক অসংখ্য ষ্টুডেণ্টক পঢ়ায়, অসংখ্য ষ্টুডেণ্ট, সেই ছোৱালীগৰাকীৰ নামটো ভূঞা ছাৰৰ মনত নাছিল। আৰু লগত এটেণ্ডেণ্ট হিচাপে ক্লাছমেট যিগৰাকী গৈছিল, তাই বাহিৰলৈ ওলাই গুচি গ'ল। এইখিনি সময়ত তাই অলপ সময়ৰ কাৰণে বাহিৰলৈ ওলাই গুচি গ'ল। আকৌ তাইক মই বিচাৰিছো, বিচাৰি তাইৰ পৰা নামটো লৈছো। সেইখিনি সময়ত যদি আপুনি ভণ্টি বুলি মাতে, তাই ৰেচপণ্ড নকৰে। ভণ্টি তুমি উঠা, ভণ্টি তুমি উঠা, ভণ্টি তুমি উঠা, ৰেচপণ্ড কেতিয়াও নকৰে। সেই নামটোৱে মাতিব লাগিব, উপাসনা তুমি উঠা, মই ছাৰে কৈছো, উপাসনা তুমি উঠা, উপাসনা তুমি উঠা, উপাসনা তুমি উঠা, উপাসনা তুমি উঠা। যেতিয়া তাই নাম ধৰি মই মাতিবলৈ আৰম্ভ কৰিলে, প্ৰথম এনেকে মাৰিছে মানে, তাৰপিছত লাহে 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 তাই হেৰি কৰিলে। ভূঞা ছাৰ তাইক মই সেইদিনাখন কেইবাটাও টেকনিক একেলগে ব্যৱহাৰ কৰিছো। প্ৰথম টেকনিকটো হ'ল প্ৰগ্ৰেছিভ ৰিলেক্সেশ্যন টেকনিক বুলি কয়। তাৰ এটা হেৰি মোৰ অডিঅ' আছে, আমাৰ কোৱান্টাম লিপ নামৰ যিটো চেনেল আছে তাত আছে, সেইটো আপোনালোকে প্ৰেক্টিচ কৰিব পাৰিব। সেইটো হ'ল PRT, প্ৰগ্ৰেছিভ ৰিলেক্সেশ্যন টেকনিক। এটা পৰ্যায়লৈ নি তাইক মই হিপ্নথেৰাপি কৰিলোগে। সেইটো ভূঞা ছাৰে গম নাপালে, কাৰণ যিখন বিচনাত মই তাইক শুৱাই লৈছিলো, সেই বিচনাখনৰ সন্মুখত এখন চকী আছিল। চকীখনত মই বহি আছো, মই চকু মুদি আছো, মই একদম চকু মুদি কামানবোৰ দি আছো। আৰু এটা পৰ্যায়ত গৈ পেলাই মই তেওঁক কি কৰিলো, সন্মোহন কৰি পেলালো। তে গোটেই মনটো মই কণ্ট্ৰল কৰি পেলালো, মনটো কণ্ট্ৰল কৰি মোৰ হাতলৈ আনিলো। মোৰ হাতলৈ আনি মই তেওঁক কামান দিলো, তুমি গভীৰ টোপনিলৈ যোৱা, তুমি গভীৰ টোপনিলৈ যোৱা। তোমাৰ গভীৰ টোপনি অলৰেডি আহিলেই 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 আহিলেই, তুমি গভীৰ টোপনিত সোমালা 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 সোমালা, গভীৰ টোপনি তোমাৰ আহি গল, গভীৰ টোপনি তোমাৰ আহিল, গভীৰ টোপনি তোমাৰ আহিল। ভূঞা ছাৰৰ নিশ্চয় মনত আছে, ছোৱালীগৰাকীক উঠোৱাৰ পিছতো মই আৰু এটা প্ৰেক্টিচ কৰাইছো, ফৰগিভনেছ মেডিটেশ্যন। ফৰগিভনেছ মেডিটেশ্যন প্ৰেক্টিচ কৰাইছো। তাৰ মানে ইণ্টাৰেষ্টিং ঘটনা আছিল। ঘটনাটো এনেকুৱা ধৰণৰ, ইতিমধ্যে আপুনি নিজৰ তাইৰ লগৰ 3জনী আত্মহত্যা কৰা ছোৱালীৰ কথা তাইক মনত পেলাবলৈ দিছিলে। আৰু হয় হয় হয়, তাৰ মানে ছোৱালীজনীয়ে নিজকে খুব আনলাকি বুলি ভাবে, আনলাকি বুলি, আনফৰ্চুনেট বুলি ভাবে। এইকাৰণে ভাবে তাইৰ ক্ষেত্ৰত 3গৰাকী বান্ধৱীয়ে ছুইচাইড কৰিছে। তাই নিজকে মানে খুব বেয়া মানুহ বুলি ভাবে, মই আনলাকি, কিবা মোৰ ভিতৰত কিবা নিগেটিভ এনাৰ্জি আছে, মোৰ ক্ষেত্ৰতে কিয় হ'ব পাৰে। মই সেই 3গৰাকী বান্ধৱীক মই ক্ষমা কৰি দিবলৈ কৈছো। 3গৰাকী বান্ধৱীক মই ক্ষমা কৰি দিবলৈ কৈছো, চকু মুদিবলৈ কৈছো, কল্পনা কৰিবলৈ কৈছো। 1 নম্বৰ ছুইচাইড কৰা বান্ধৱীজনী, এই যে আমাৰ শ্বেয়াৰ্ড মেমৰি যে থাকে, অঞ্জনা বাইদেউ, মই শ্বেয়াৰ্ড মেমৰি সোপা কটাইছো সিদিনাখন। শ্বেয়াৰ্ড মেমৰি সোপা কটাইছো। প্ৰথমজনী বান্ধৱীক কল্পনা কৰিবলৈ কৈছো, স্পষ্টকে ক'বলৈ কৈছো মনৰ ভিতৰতে, থেংক ইউ, আই লাভ ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি। তুমি য'তে আছা সুখে থাকা, ভালে থাকা তুমি। হা, সেইদিনাখন ভূঞা ছাৰ, সেইদিনাখন মই কিমান টুল টেকনিক প্ৰয়োগ কৰিছো হিচাপ নাই। আৰু সেইদিনাখন কি হ'ল গম পাইছেনে, মানে মোৰ গুৰিত যে কিবা এটা আছে এইটো মই প্ৰমাণ কৰিব লাগিব নহয়। আৰু সন্মুখত ফিজিক্সৰ এজন প্ৰফেচাৰ বহি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ, তাকো IQAC ডিৰেক্টৰ হয়। গতিকে মইতো ফেইল হলে নহব ন সেইদিনাখন। গতিকে ভূঞা ছাৰে গমেই নাপালে যে মই কিমান টুল টেকনিক একেলগে প্ৰয়োগ কৰিলো। একেলগে প্ৰয়োগ কৰি, আৰু সঁচাকৈ ছোৱালীগৰাকী যিটো হাঁহি মাৰিছে নহয়, বিচনাৰ পৰা উঠি মানে ধুনীয়াকে টোপনি গলে যিটো শান্তি নহয়, যিটো হাঁহি মাৰিছে, সেই হাঁহিটো মোৰ এতিয়াও মানে হেৰি হৈ আছে। এই ছোৱালীগৰাকীক মই যিখিনি কামান দিছিলো, মই মোৰ মোবাইলত ৰেকৰ্ডিং কৰি থৈছিলো। পাছত মই তেওঁক হোৱাটছএপত দি দিলো যে আজি ৰাতি তুমি শুবলৈ চেষ্টা কৰিবা, যদি টোপনি যদি নাহে তুমি এই অডিঅ'টো লগাই ল'বা, আৰু ভাবি ল'বা যে তোমাৰ কাষতে মই আছো, এই ভইচটো মতে তুমি সেই কামানটো ফ'ল' কৰি তুমি গৈ থাকিবা। তাই পিছদিনাখন মোক ফোন কৰি কি কৈছে গম পাইনে, ছাৰ কালি মোক এইটো দৰকাৰ নহলেই, মই ইমান ধুনীয়াকে শুইছো, মোৰ অডিঅ' দৰকাৰ নহল। আৰু এই ছোৱালীগৰাকীয়ে মোক ডিব্ৰুগড় ইউনিভাৰ্চিটিত বিখ্যাত কৰি তুলিলে। এই ছোৱালীগৰাকী মানে হোষ্টেলত মোক চবে চিনি পোৱা হ'ল যে আমাৰ সফিস্কুলৰ ছাৰ যে, ছাৰৰ গুৰিত কিবা এটা আছে।
মই ভূঞা ছাৰৰ ওচৰত বহুত কৃতজ্ঞ। ভূঞা ছাৰ বিজ্ঞানৰ মানুহ, মই সেয়া আধ্যাত্মিকতাৰ মানুহ। ভূঞা ছাৰ বহুত এজন প্ৰতিভাধৰ ব্যক্তি, তেখেতৰ পৰা মই বহুত কথা শিকিছো। গভীৰ কৃতজ্ঞতা আছে তেখেতৰ প্ৰতি। আৰু যিসকল মোৰ ফেচবুকৰ বন্ধু, আপোনালোকে নিশ্চয় দেখিছে 24 বৰ্ষত মই 2খন চিঠি লিখিছো ফেচবুকত। তাৰ যিখন পুৰুষৰ প্ৰতি লিখিছো সেইখন ভূঞা ছাৰৰ প্ৰতি লিখা চিঠি। আৰু দ্বিতীয় যিখন চিঠি মই লিখিছো তপস্বিনী মহন্তি, 7 তাৰিখৰ দিনা তপস্বিনী মহন্তি আহিব। আৰু আজি মই এটা কথা জনাবলৈ পাই ভাল লাগিছে, আপোনালোক সকলোৱে হিন্দী বুজি পায়নে বাৰু? সকলোৱে হিন্দী বুজি পায়নে ভালকে? পাওঁ পাওঁ। তপস্বিনী মহন্তিয়ে কৈছে যে হেম সেইদিনাখনৰ ক্লাছটো মই ল'ম। অকে, তপস্বিনী মহন্তিয়ে হেনো এটা মেডিটেশ্যন শিকাব। ভাল লাগিব। মোক সুধিছে সকলোৱে হিন্দী বুজি পাই নাপায়, বোলে হিন্দী বুজি পাব। তাৰ মাজে মাজে মই দুই এটা ইংলিছ শব্দ ক'ব পাৰিম নে নোৱাৰিম? বোলে তুমি পাৰিবা, ইউ কেন। তাৰপিছত কৈছে যে সেইদিনাখন ছেছনটো মই ল'ম, চক্ৰ মেডিটেশ্যন শিকাম বুলি কৈছে। চক্ৰ মেডিটেশ্যন বাহ, দেই, চক্ৰ মেডিটেশ্যন শিকাম বুলি কৈছে। প্ৰিয় সতীৰ্থসকল, আপোনালোকক মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো। ইমান ধুনীয়াকৈ আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সম্পন্ন হৈছে। কাইলৈ আমাৰ বিশিষ্ট অতিথি হিচাপে আহিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিভাগীয় প্ৰধান প্ৰফেচাৰ মৃদুল বৰদলৈ ছাৰ। শান্ত সমাহিত এজন ব্যক্তিত্ব, ভাল মানুহ তেখেত এজন। আৰু মোৰ ভাল লাগিছে এইটো কথা, মই যাকে এপোষ্ট কৰিছো সকলোৱে মোক কি কৈছে, য়েছ কৈছে। মই সেনেকে ক'লোগে তেখেতক যে ছাৰ এনেকুৱা এটা কাম কৰি আছো। দত্ত, মই এনেকুৱাখিনি আপুনি বহুত আগতে কৰাটো বিচাৰিছিলো, আপুনি ব্যস্ত হৈ থাকক। মই কি ক'ব লাগিব দত্তক কওক। বোলে আপোনাক কি ক'ব লাগে আপুনি ক'ব, আৰু মোৰ কামখিনি মোৰ এনেকুৱা কাম। বোলে দত্ত হ'ব। তেখেতে মোক বহুত সহায় কৰিছে, মৃদুল বৰদলৈ ছাৰে মোক বহুত সহায় কৰিছে। 21 চনৰ অক্টোবৰত যেতিয়া মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জইন কৰিছিলো, যিকেইজন শিক্ষকে মোৰ প্ৰতি খুব এটা সহৃদয়তা প্ৰদৰ্শন কৰিছিল, মোক গাইড দিছিল, মোক ক্লাছবোৰ সুচাৰুৰূপে হোৱাত সহায় কৰিছিল, তেখেতলোকৰ ভিতৰত প্ৰফেচাৰ মৃদুল বৰদলৈ ছাৰো এজন অন্যতম শিক্ষক, অধ্যাপক, অতি ভদ্ৰ মানুহ। তেখেত কাইলৈ আহিব। আমাৰ আজি মই অজন্তা বৰাক দেখিছো, তেওঁ মোতকৈ প্ৰথম জইন কৰিছে আজি। অজন্তা অকমান মনৰ হেৰিটো ক'ব নেকি আজি? 1 মিনিট বা 2 মিনিটৰ কাৰণে। অজন্তা, মই জনা অজন্তা গৰাকী হয় নে নহয় ফেচবুকত লগ পোৱা গৰাকীয়ে? বাইদেউ হয়। হয়, তোমাক হয় হয় দেখি হয় ভাল লাগিছে। তুমি ভিডিঅ'টো 1 মিনিটৰ কাৰণে অন কৰি কোৱাচোন, তোমাৰ আজি অভিজ্ঞতা কেনেকুৱা লাগিলে কোৱাচোন। মানে কালিও আছিলো মই, অৱশ্যে মই ভিডিঅ'টো অন কৰা কালি নাছিলো। কালি মই দেখা নাছিলো, আজি মন কৰিছো মই এতিয়া। কোৱাচোন। কি মানে মই মেডিটেশ্যন তেনেকে আগতে কৰি পোৱা নাই বাৰু। মোৰ আজি এটা নতুন অভিজ্ঞতা আজি মোৰ। হেমচন্দ্ৰ দাই কৈ থকাৰ কাৰণে, আৰু তেওঁৰ লগত মোৰ অৱশ্যে চিনাকি মানে ফেচবুকৰ দিনৰে, বহুত দিন হ'ল আৰু চিনাকি মুঠতে লগত। হয় দাদা বুলিয়ে হয় মাতো। তাৰপিছত আজি মানে মই এটা মানে বহুত অনন্য অভিজ্ঞতা তাৰমানে এইটো। বহুত হয় ভাল লাগিছে, বহুত মানে ৰিলেক্স ফিল কৰিছো আজি বহুত। আৰু লগতে আপোনালোককো দেখিছো, ভাল লাগিলে মুঠতে। আৰু আগলৈও মানে থাকিম ইয়াতে আৰু। নিশ্চয়। থেংক ইউ। থেংক ইউ হা। ধন্যবাদ হেমচন্দ্ৰ দা, ধন্যবাদ আপোনালৈ। থেংক ইউ। ধন্যবাদ। ঠিক আছে, আমি সামৰিব পাৰো তেতিয়া আজি ন? আমি সামৰিব পাৰো। সকলোৰে প্ৰতি মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰথম কৃতজ্ঞতা জ্ঞাপন কৰিছো আমাৰ উপাসনাৰ প্ৰতি। উপাসনাক আজি মই কথা প্ৰসংগত কৈছোৱেই, তুমি আমাৰ হেমছ একাডেমীৰ পাৰ্মানেণ্ট ছিংগাৰে হৈ লোৱা আৰু। আমাক দৰকাৰ হৈ থাকিব। মাজে সময় কিবা কিবি দি থাকিম আৰু মই তোমাক 2 এটা টেকনিক স্পেচিয়েলি শিকাই থাকিম তোমাক। তুমি আমাৰ পাৰ্মানেণ্ট ছিংগাৰ হৈ যোৱা। মই কৃতজ্ঞতা জ্ঞাপন কৰিছো উপাসনাৰ প্ৰতি। পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো আমাৰ অৰিন্দম বৰকটকী ডাঙৰীয়াৰ প্ৰতি। কৃতজ্ঞতা জ্ঞাপন কৰিছো আজি অনুষ্ঠানত ভুমুকি মাৰি দুআষাৰ কথা কোৱাৰ কাৰণে মোৰ লেণ্ডলৰ্ড প্ৰশান্ত দাস ডাঙৰীয়াৰ প্ৰতি। কৃতজ্ঞতা প্ৰকাশ কৰিছো কল্যাণ ভূঞা প্ৰমুখ্যে সঞ্জিত বৰকটকী ডাঙৰীয়াৰ প্ৰতি। সকলোৰে প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় দি এনেকৈ একত্ৰিত হৈছে। আজিকালি মানুহে আনৰ কাৰণে সময় দিব নোখোজে আচলতে। আৰু হেমছ একাডেমীৰ উদ্দেশ্যটোৱে হৈছে কি আমি একেলগে আগবঢ়াৰ এটা উদ্দেশ্য। আপোনালোকে এটা কথা লক্ষ্য কৰিব দেই,
প্ৰথমৰ পৰা মই এতিয়ালৈকে এটা শব্দই ব্যৱহাৰ কৰি আছো, সতীৰ্থ। সতীৰ্থ শব্দটো মই সদায় ব্যৱহাৰ কৰি আছো। তাৰমানে হৈছে আমি এখন তীৰ্থলৈ গৈ আছো আৰু এই তীৰ্থৰ আমি সহযাত্ৰী, সতীৰ্থ। হয়তো মই দুখোজ আপোনালোকতকৈ আগত আছো, কি ঠিক কাইলৈ হয়তো আপোনালোকে মোক চেৰাই আগবাঢ়ি যাবগে পাৰে। যদি আপোনালোকৰ খোজত জোৰ বেছিকে আছে, মোক চেৰাই আপোনালোকে আগবাঢ়ি যাবগে পাৰে। অতি ডাঙৰ কথা নহয়, সেইটো সহজ কথা। এইটো সেই সতীৰ্থ। গতিকে আপোনালোকৰ মই সুস্বাস্থ্য কামনা কৰিছো, ধন টকা পইচাৰে আপোনালোকৰ জীৱন উপচি পৰক, মই সেইটো কামনা কৰিছো। আপোনালোকৰ মানৱীয় সম্পৰ্কবিলাক অতি মধুৰ হওক, সেয়াও মই কামনা কৰিছো। ভগৱানৰ প্ৰতি আপোনালোকৰ মতি বাহক, সেয়াও মই কামনা কৰিছো। আৰু লগতে প্ৰাৰ্থনা কৰিছো আপোনালোকৰ লগতে মোৰো ভাল হওক। আৰু ইয়াকে কৈ মই আজিৰ কাৰ্যসূচী ইমানতে সামৰণি পেলাইছো। শুভৰাত্ৰি। শুভৰাত্ৰি।